নমস্কাৰ প্ৰিয় দৰ্শক, নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠান নিৰ্বাচন এক্সপ্ৰেছলৈ সকলোকে স্বাগতম জনাইছো। আমাৰ এই নিৰ্বাচনী যাত্ৰাৰ আজিৰ অৱস্থিতি হৈছে লালুক ৰঙানদী সমষ্টিলৈ আহিছো। নতুনকৈ গঠিত এক সমষ্টি ৰাইজৰ মনৰ কথাৰ বুজ লম আৰু আমাৰ আহ্বানৰ সঁহাৰি জনাই প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিটো অৰাজনৈতিক সংগঠনৰ স্থানীয় নেতৃত্ব আহি সমবেত হৈছেহি লালুকৰ এই বিশেষ স্থানত। লালুকবাসীয়ে, ৰঙানদীবাসীয়ে আৰু ৰঙানদীৰ সমীপৰ সমষ্টিকেইটাৰ ৰাইজে কেনেধৰণৰ এখন চৰকাৰ বিচাৰে। ৰঙানদী ইতিমধ্যে মই কৈছো এটা নতুন সমষ্টি, ওচৰৰ সমষ্টিকেইটাৰ বিশেষ কেইটামান স্থান সংযোজিত কৰি ৰঙানদী গঠন কৰা হৈছে। ৰঙানদীয়ে শিৰোনাম দখল কৰিছিল কিন্তু বা এতিয়াও দখল কৰি আছে। মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব নে কোনোবাই অংকত আউল লগাব পাৰে। যিসকল লোক আনকেইটা সমষ্টিৰ পৰা ৰঙানদীলৈ আহিলে ভোটাৰ হিচাপে, উদাহৰণস্বৰূপে নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা, সেই সমষ্টিকেইটাৰ লোকসকলৰ যিসকল আগৰ জনপ্ৰতিনিধি আছিলে তেওঁলোকৰ পাৰফৰ্মেন্স কেনেকুৱা, এইবাৰ তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰে। বিজেপিৰ এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি, ইয়াৰ বিপৰীতে কংগ্ৰেছৰ এগৰাকী উদ্যোগী প্ৰতিনিধিক আমি পৰিলক্ষিত কৰিছো। সকলোৰে ওচৰলৈ যাম, সকলোৰে মন্তব্য ল'ম, নিজৰ বক্তব্য ৰাখিব, সংক্ষেপত ৰাখিব আৰু তাৰ প্ৰত্যুত্তৰ ল'ম। গতিকে এক সুন্দৰ অনুষ্ঠান কৰিম বুলি লালুকত আমি আশা ৰাখিছো। মই আৰম্ভ কৰিব বিচাৰিছো অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিৰ পৰাই। ডাঙৰীয়া, স্বাগতম জনাইছো। আপোনাৰ পৰাই আৰম্ভ কৰিছো আজিৰ এই অনুষ্ঠান, আজিৰ এই ডিবেট। ৰঙানদীক লৈ আপুনি কি মন্তব্য আগবঢ়াব? যদি নাওবৈচাৰ কথা কওঁ, পূৰ্বৰ এই স্থানৰ যিটো সমষ্টি, সেই সমষ্টিটোত কিন্তু এসময়ত ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰিছিল। গতিকে ঐতিহ্যমণ্ডিত এই স্থান, কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। সৰ্বপ্ৰথমে আজি এই নিউজ 18 প্ৰগ্ৰামটোত আমাক প্ৰথমে বক্তব্য ৰাখিবলৈ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ উপস্থিত থকা সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক দললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব। জুবিন গাৰ্গৰ ন্যায় লাগিব আৰু জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে আমি এই মুহূৰ্তত প্ৰথমতে কামনা কৰিছোঁ। এতিয়া কথা হ'ল কি, বিজেপি চৰকাৰে যিটো উন্নয়নৰ দিশত কথা কৈ তেখেতলোকে কাৰ্যত আগবাঢ়িছে, আমি সেই কাৰ্য কিমান দূৰ সফল হ'ব পাৰিছে তাত আমাৰ সন্দেহ অলপ উপজিছে, প্ৰথম কথা। দ্বিতীয় কথা, আজি ইয়াতে কংগ্ৰেছ আছে, বিজেপি আছে, সকলো আছে, আমাৰ ৰাজনৈতিক সংগঠন আছে। দুটামান কথা মই অৱগত কৰিব বিচাৰিছোঁ যে গড় হত্যা হৈছিলে আৰু গড় হত্যা হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত আৰু কংগ্ৰেছৰ নিৰ্লজ্জৰ কাণ্ডৰ কাৰণে গড় হত্যা হৈছিলে আৰু সেই গড় হত্যা বৰ্তমান বিজেপি চৰকাৰৰ দিনত বন্ধ। আমি সেই হেতুকে বিজেপিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে যিহেতু জুবিন গাৰ্গৰ প্ৰসংগটো উল্লেখ কৰিছে, মই বিজেপিৰ ধৰ্ম গগৈ আপোনাক জুবিন গাৰ্গৰ প্ৰসংগটো তেওঁ প্ৰথমতে আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী মই যিকেইটা অনুষ্ঠান কৰিছো আন স্থানতো সেই সকলো লোকে এই বিষয়টো উত্থাপন কৰিছে। আপোনাক সংক্ষেপত আপোনাৰ পৰা ইয়াৰ প্ৰতিক্ৰিয়া বিচাৰিম, তাৰপিছত মই আকৌ অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিৰ ওচৰলৈ যাম। আচল কথাটো এইটো কথা বাৰে বাৰে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা কৈ থকা হৈছে যে জুবিন গাৰ্গ অসমীয়া জাতিৰ এক আচলতে হৃদপিণ্ড আৰু এইটো যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব জুবিন গাৰ্গ আমাৰ মাজত থাকিব। জুবিন গাৰ্গ নিহত হোৱা বা হত্যা কৰা যিটো ঘটনা, এইটো ঘটনা সকলোৰে কাৰণে খুব দুখদ আৰু এই সংক্ৰান্তত ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি আচলতে কৰিব লাগে এইখিনি কৰিবলৈ প্ৰয়াস কৰিছে আৰু ন্যায়ৰ যিটো ব্যৱস্থা, এই গোটেই ব্যৱস্থাটো ন্যায়ালয়ে কৰে। ন্যায়ালয়লৈ নিয়াৰ কাৰণে যিটো ৰোড মেপ ভাৰতীয় জনতা পাৰ্টি বুলি নহয় চৰকাৰখনে কৰিব লাগে, ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতে কৰিব। কিন্তু সমগ্ৰ বিষয়টোৱে ৰাজনৈতিক প্ৰেক্ষাপটত এটা মূল ইছ্যু হিচাপে পৰিগণিত হৈছে, কি ক'ব? আচলতে চাওক, আমি বাৰে বাৰে কৈ আছো যে জুবিন গাৰ্গ ৰাজনীতিৰ উদ্ধত আৰু কথাবিলাক অসমীয়া মানুহে ক'ব, তেখেতসকলেও দল সংগঠন ৰিপ্ৰেজেণ্ট কৰিছে। মই যেনেকে জুবিন গাৰ্গক ভাল পাওঁ তেখেতেও নিশ্চয় ভাল পায় আৰু এই কথাটো আমিও বিচাৰো যে ন্যায়টো হ'ব লাগে। কিন্তু এইটো হ'ব যিহেতু ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতলৈ বিষয়টো গ'ল, দৈনিক ইয়াৰ বিষয়টো আদালতত চৰ্চা চলিব আৰু খুব সোনকালে। প্ৰথম কথা, আমি সকলোৱে জানো ন্যায় প্ৰদান কৰে কোনে? ন্যায় প্ৰদান কৰে আদালতে। গতিকে আদালতে ন্যায় প্ৰদান কৰিব। চৰকাৰে এখন চাৰ্জশ্বিট দাখিল কৰিছে কংগ্ৰেছ। মই অৰাজনৈতিক সংগঠনৰ ওচৰলৈ আহিম। হয়, জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া, কিন্তু তাৰপিছত আহ্বান জনাম সকলোকে ৰঙানদী, নাওবৈচা আৰু সমষ্টিকেইটাৰ লগত যদি লখিমপুৰ সমষ্টিৰ সন্দৰ্ভত যদি আপোনালোকে মন্তব্য আগবঢ়ায় প্ৰথম চোৱাত, তেতিয়া আমি আলোচনাটো সেই ধৰণে আগবঢ়াই লৈ যাম। কিন্তু এইবাৰ জুবিন গাৰ্গৰ প্ৰসংগটো আমাৰ হিয়ামতৰ বিষয়ে এইটো কথা ক'বলৈ বিচাৰিছো যে যোৱা 5 মাহৰ আগত হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য দাঙি ধৰিছিলে যে জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা অসমলৈ আনিলে বিজেপিয়ে। জুবিন গাৰ্গৰ হত্যাকাৰীক আপোনাৰ মুখ্যমন্ত্ৰীয়ে নিজে দাবী কৰিছে যে জুবিন গাৰ্গৰ হত্যা হৈছে আৰু সেই হত্যাকাৰীক শাস্তি দিছে কোনে বুলি ক'লে?
বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিয়ে ন্যায় দিব জুবিন গাৰ্গক সেইটো কথা মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কৈছে ইয়াৰ পিছত তেখেতে লুটিবাগৰ মাৰিছে তেখেতৰ পাভলুটি মৰা এটা স্বভাৱ আছে অসমৰ মুখ্যমন্ত্ৰীৰ কথাই কথাই মিছা কথা কোৱা এটা স্বভাৱ আছে আৰু পাভলুটি মাৰি এতিয়া কৈছে অসমৰ ৰাইজক আভুৱা ভাৰি অসমৰ ৰাইজক বুৰ্বক সজাই কৈছে যে বিজেপিয়ে ন্যায় নিদিয়ে আমি ফাষ্ট ট্ৰেক আদালত গঠন কৰিছো ফাষ্ট ট্ৰেক আদালতে ন্যায় দিব এইবোৰ কিহৰ প্ৰসংগ আপোনাৰ প্ৰতিক্ৰিয়া পুনৰ কৈছো আমাৰ স্বতন্ত্ৰ ন্যায়পালিকা আছে জুবিন গাৰ্গৰ ন্যায় বা জুবিন গাৰ্গৰ সেই কাণ্ডৰ সৈতে কোন জড়িত আছিল সেই তাক নিৰ্ধাৰণ কৰিব আমাৰ আদালতে মই অৰাজনৈতিক সংগঠনৰ ওচৰলৈ আহিছো সদৌ অসম ছাত্ৰ সন্থা হয় ডাঙৰীয়া আপুনি কওক পৰিচয়টো জানিম আৰু আপোনাৰ মন্তব্যটো হয় মোৰ নাম গগন গগৈ মই সদৌ অসম মতক যুৱ ছাত্ৰ সন্মিলনৰ জিলা কমিটিৰ ক্ৰীড়া সম্পাদক আচলতে এতিয়া যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ হিয়াৰ আমঠু জুবিন দাক আমি অকালতে হেৰুৱাব লগা হ'ল সেইটো খুব আমাৰ সকলোৰে মাজত আছে এইটো আচলতে ভাৰতীয় জনতা পাৰ্টিও ব্যক্তিক্ৰম নহ'ব আমাৰ কংগ্ৰেছ পাৰ্টিও ব্যক্তিক্ৰম নহ'ব ৰাজনৈতিক সংগঠনো ব্যক্তিক্ৰম নহ'ব সমগ্ৰ অসমে ইয়াৰ বাবে কান্দিছে আৰু সকলোৱে ন্যায় পোৱাটো কিজানি বিচাৰিছে কিন্তু ন্যায় পাবৰ পৰাকৈ যিখিনি আমি আচলতে সমল গোটাবলগীয়া হৈছিলে আৰু সেই সমলবিলাক চৰকাৰে ভালকৈ গোটাইছেনে নাই গোটা সেইটো কিন্তু আমাৰ সন্দেহ আছে কাৰণ জুবিন গাৰ্গৰ হত্যা বা মৃত্যু হৈছিল ছিংগাপুৰত কিন্তু পুলিচে ইনভেষ্টিগেশ্যন কৰিছে অসমত এইটো আমাৰ কাৰণে বিৰাট পৰিতাপৰ বিষয় তেখেত য'ত হত্যা হৈছিলে তাতে আচলতে ভালকৈ যদি ইনভেষ্টিগেশ্যন কৰিলে সন্দেহ প্ৰকাশ কৰিছে বিজেপিৰ ওচৰলৈ যাব বিচাৰিম কোনে ক'ব বিশেষকৈ লালুক বা ৰঙানদীৰ সন্দৰ্ভত হয় ডাঙৰীয়া পিছফালেও শাসক দলৰ প্ৰতিনিধি আছে অসম গণ পৰিষদৰো আছে মই তেওঁলোকৰ ওচৰলৈ যাম জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰিছে সেই বিষয়টো গুৰুত্বপূৰ্ণ সেই বিষয়টো পাতিম বা কংগ্ৰেছৰ কিছু দাবী আছে বা অৰাজনৈতিক সংগঠনৰ দাবী আছে কিন্তু সমষ্টিটোৰ সন্দৰ্ভত কি ক'ব সমষ্টিটোৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিল সেই ধৰণে কিন্তু হোৱা নাই এতিয়া আপুনি এটা কথা গম পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কথা দিয়ে তেতিয়া কথা ৰাখে এতিয়া তেওঁ কালি আহি পেলাই ৰঙানদীত ফুলবাৰীত আহি পেলাই তেওঁ নিজেই ঘোষণা কৰি থৈ গৈছে যে অলপ খন্তেক দেৰি আগতে আমাৰ সংগঠনৰ নেতাই কৈছে যে ইয়াত এটা ষ্টেডিয়াম লাগে তেওঁ কৈ থৈ গৈছে যে ইয়াত আমি এটা আটকধুনীয়া ষ্টেডিয়াম ৰঙানদীবাসীক আমি উপহাৰ হিচাপে দিম লগতে ইয়াত আৰু কৈ গৈছে যে তেওঁ ইয়াত আৰক্ষী আৰু কামাণ্ডো বেটেলিয়নৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত স্থাপন কৰিব এইটোৱে আমাৰ ৰঙানদীবাসীৰ কাৰণে উপহাৰ এটা দি থৈ গৈছে তেওঁ লগতে এইটোও কৈছে যে এই প্ৰেক্ষাগৃহৰ কথা কৈছে তেওঁ কৈছে যে মই ইয়াত এটা আটকধুনীয়া প্ৰেক্ষাগৃহ মই ৰঙানদীবাসীক উপহাৰ দিম এতিয়ালৈকে এই ধৰণৰ অৱস্থা কিয় এই প্ৰেক্ষাগৃহটোৰ হয় এই ধৰণৰ অৱস্থা কিয় এই পৰিৱেশটো যে দেখিছে এই পৰিৱেশটো হৈছে ইয়াৰ ভোটাৰসকলৰ কাৰণে ভোটাৰসকলে যোৱাবাৰ কাক জিকাইছিলে পূৰ্ব যি ভৰত নৰ ডাঙৰীয়া এতিয়া এনেকুৱা এটা সৈতে নমিনেশ্যনৰ টাইমত দেখিছিলে আৰু এতিয়া যেতিয়া ইলেকশ্যন শেষ হ'ল তেতিয়া তেওঁ পাহৰি থাকিলে কাৰণ মানে সেই তেতিয়াৰ নমিনেশ্যন হয় প্ৰথম দিনাই তেওঁক দেখিলে তাৰপিছত তেওঁক ইয়াত দেখা নাই তেওঁ উন্নতিৰ নামত তেওঁক ৰাইজে পাঁচ দিনো ইয়াত তেওঁক চেহেৰাটো দেখিবলৈ নাপালে সমষ্টিবাসীয়ে তেওঁ সদায় লণ্ডন বিদেশত দিল্লীত ইয়াতে থাকোঁতে সময় গ'ল কিন্তু উন্নয়নৰ নামত তেওঁ একো কাম নকৰিলে কিন্তু আপুনি জানি আচৰিত হ'ব যিজন ইয়াত বিধায়ক নথকা স্বত্তেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত 31,000 অৰুণোদয় আই মাতৃক দিছে 29,000 উদ্যমিতা আঁচনি ধন আমাৰ আই মাতৃসকলক দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নথকা অৱস্থাটো এতিয়া বাট পৰ্যায়ত যিখিনি নিৰ্মাণ কৰিছে বিধায়ক ডাঙৰীয়া নহয় ইয়াত 29,000 উদ্যমিতা 38,000 অৰুণোদয় মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ আহিব বিচাৰিম কোনে ক'ব হয় ডাঙৰীয়া আপুনি ক'লে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম ভৰত নৰহৰ কাৰণে আজি সমষ্টিটোৰ এই অৱস্থা ভৰত নৰহত দেখা পোৱা নাযায় নমিনেশ্যনৰ দিনা দেখা পোৱা গৈছিলে তেওঁ সক্ৰিয় নহয় গতিকে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আজি লালুকৰ এই অৱস্থা ৰঙানদীৰ এই অৱস্থা ভৰত নৰহৰ কাৰণে আচলতে মই একচুৱেলি আহিছোঁ বিহপুৰীয়া সমষ্টিৰ পৰা গতিকে মই এইটো সমষ্টিতকৈ কোৱাতকৈ মই বিহপুৰীয়া বিষয়ে ক'বলৈ ভাল পাম বিহপুৰীয়া কওকচোন বাৰু কি নিশ্চয় মই বিহপুৰীয়া ক'ম কিন্তু তাৰ আগতে মই যি উত্তৰটা দিন অলপ ভুল হ'ব উত্তৰটা দিওঁ যে তেওঁ অলপ আগত শাসক পক্ষ এজনে কৈছিলে মুখ্যমন্ত্ৰীয়ে যি কয় তাকে কৰে মই তেখেতক সুধিব বিচাৰিছোঁ তেওঁ অকল এটা প্ৰশ্নই কওক যে গুৱাহাটীত টুইন টাৱাৰ এটা আছে ক'ত তেওঁ নিশ্চয় গৈছে চাগে ফটোটো আমালৈ পঠাই দিবচোন গুৱাহাটীত চাই ল'ম মুখ্যমন্ত্ৰীয়ে কৈছিল গুৱাহাটীৰ প্ৰসংগ হয় এতিয়া আপুনি বিহপুৰীয়া আৰু ৰঙানদী এতিয়া বিহপুৰীয়াৰ কথা কওঁ যে বিহপুৰীয়াৰ এইবাৰ যিহেতু দলীয় বা পাৰ্টি কেন্দ্ৰিক নহয় এইবাৰ পাৰ্টি কেন্দ্ৰিকহে হ'ব পাৰ্টি কেন্দ্ৰিক নহয় ইয়াত কোনো বিজেপি কংগ্ৰেছ এজেপি বিহপুৰীয়াত নাই তাত আছে কেৱল প্ৰাক্তন কংগ্ৰেছী আৰু এজন সৎ কংগ্ৰেছী এজন সমাজ সেৱক আছে আৰু এজন দালাল আছে আপোনাক মই এটা কথা কওঁ অলপ দিনৰ আগত আপোনালোকৰ সংবাদ মাধ্যমত নিজে কৈছিলে ভূপেন কুমাৰ বৰাদেৱে যে মই কংগ্ৰেছত থাকোঁতে কংগ্ৰেছৰ দালাল আছিলোঁ মানে বিজেপিৰ হৈ কাম কৰিছিলোঁ কোনো দালালে নিজক দালাল বুলি নকয় তেওঁলোকে লৈ ল'লে তেওঁলোকে ভালে হৈছে আপোনালোকৰ তেওঁলোকে লৈছে ভাল হৈছে কোনো দালাল নিজক দালাল বুলি নকয় কিন্তু দালাল বুলি কোৱা মানুহজনক এই সমষ্টিবাসীয়ে কিমান দুখ পাইছে জানে তেওঁ এটা ৱাশ্বিং মেচিনলৈ গৈছিলে গুৱাহাটীত এটা ৱাশ্বিং মেচিন আছে হিমন্ত বিশ্ব শৰ্মাই চুইচটো টিপে সেই ৱাশ্বিং মেচিনত
তেওঁ ধুই পেলাই আহিলে। আজিলৈকে শাসক পক্ষৰ এজন নেতা সৃষ্টি নহ'লে যে বিএনপিয়ে ইলেকশ্যন খেলিব, তেওঁ কিনিবলগীয়া হ'ল। কিন্তু আমাৰ যিজন প্ৰাৰ্থী ৰাম ভূঞা, আপুনি যাওক অলিয়ে গলিয়ে সমষ্টিত কেৱল ৰাম ভূঞা অৰ্থাৎ নাৰায়ণ ভূঞা। গতিকে সেই ধৰণৰ ক'ব বিচাৰিছে, হয় কি ক'ব, কি প্ৰতিক্ৰিয়া দিব, তাৰপিছত মই মাজলৈ আহিম। নমস্কাৰ, মই প্ৰকাশ নাথ, শিঙৰা মণ্ডল যুৱ মৰ্চাৰ সভাপতি। কেইটামান কথা স্পষ্টকৈ ক'বই লাগিব। এই বহাগত যে কুলি আহে, তেনেকে আহে আমাৰ কংগ্ৰেছৰ নেতাকেইজনৰ বিধায়ক হ'বলৈ আহে। তো এই বস্তুটো আমাৰ মাজত নালাগে। কংগ্ৰেছৰ বিধায়ক হ'বৰ কাৰণে যি আহে, বসন্তৰ কুলি অহা দৰে আহে। এই চিষ্টেমটো নচলিব। আৰু যোৱাকালি কি হৈছে, যিটো সিহঁতৰ ব্লেকমেইলিং প্ৰচেছ, এই প্ৰচেছটো আকৌ আৰম্ভ হৈছে আমাৰ ৰঙানদীত। ঋষিৰাজ হাজৰিকাৰ থকাৰ স্বত্তেও যদি তেওঁলোকে ভাবে যে ইয়াত কংগ্ৰেছৰ দপদপনি চলিব, এইটো একেবাৰে ভুল কথা। কংগ্ৰেছৰ যিজন প্ৰাৰ্থী অসম গণ পৰিষদত আছিলে, তাৰপিছত কংগ্ৰেছলৈ আহিল, অসম গণ পৰিষদত থাকি প্ৰাৰ্থী পালে হয়, যদি প্ৰাৰ্থিত্ব পালে হয় আপুনি তেওঁৰ সপক্ষে ক'ব লাগিলে হয়, কিন্তু দৈৱক্ৰমে তেওঁ কংগ্ৰেছলৈ গ'ল। তেওঁৰ বিষয়ে আপুনি কি ক'ব? তাৰ আগতে মই বেলেগ এটা কথা ক'ব গৈছো, যিটো ব্লেকমেইলিং প্ৰচেছ, সেইটোত লৈ পিনি মই ক'বলৈ গৈছো। মেইনকে মোৰ ওচৰত প্ৰুফ আছে। যোৱাকালি এজনী মোৰ ফেমিলিৰ বাইদেউক তেওঁলোকে ব্লেকমেইল কৰিছে। ব্লেকমেইলটো এনেকে কৰিছে, একাউণ্ট হেক কৰাৰ প্ৰচেছ চলিছে বৰ্তমান। কংগ্ৰেছৰ নেতাখিনি ইমান তললৈ যাবলগীয়া হৈছে, একাউণ্ট হেক কৰিছে। মই আপোনাক কিয় কৰিছে তেওঁলোকৰ ভয় সোমাইছে। তেওঁলোকে এনেকুৱা মনত ভাব লৈছে যে ৰঙানদীত সিহঁতৰ অস্তিত্বই নাইকিয়া হৈ যাব। ৰঙানদীত আপোনালোকে বিশ্বাস কৰক, এই অনুষ্ঠানটো লালুকত হৈছে, যিহেতু লালুকত তেওঁলোকৰ ইয়াত কেইজন মানুহ আছে আপুনি আঙুলিত গণিব পৰা হৈছে, আপুনি চাওক এবাৰ। আৰু সেইটোৱে আমি বিচাৰিছো যে ৰঙানদীৰ পৰা কংগ্ৰেছক আমি শেষ কৰিম। এতিয়া প্ৰাৰ্থীগৰাকীৰ বিষয়ে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে কি ক'ব? হয়, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে কি ক'ব? অসম গণ পৰিষদৰ, আপুনি অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব কৰিছিলে, আপোনালোকৰ এজন সতীৰ্থ আপোনালোকক এৰি কংগ্ৰেছ গ'লগৈ। কাৰণটো কি? তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল। তেনেধৰণৰ কিন্তু বিজেপিৰ পৰা এৰি গৈছে। যি কি নহওক, কি ক'ব আপুনি প্ৰাৰ্থীগৰাকীৰ বিষয়ে? নমস্কাৰ, প্ৰথমে মই নিজৰ পৰিচয়টো দি লৈছোঁ। মই অসম গণ পৰিষদ দলৰ লখিমপুৰ জিলা মাইনৰিটি চেলৰ সভাপতি। আমাৰ এজন সতীৰ্থ বন্ধু কংগ্ৰেছৰ বিহপুৰীয়া সমষ্টিৰ, তেখেতে এটা কথা ক'লে যে এজন মানুহ APCC আৰৰ দ্বাৰা অত্যাচাৰিত হৈ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁক এটা গতি দিলে, সেইজন মানুহ বোলে ৱাশ্বিং মেচিনৰ দ্বাৰাই ৱাশ্ব হৈছে। এতিয়া মই তেখেতক ক'ব বিচাৰিছোঁ যে আমাৰ ৰাঙানদী সমষ্টিত যিজন প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ পৰা আগদিনা গৈ পিছদিনাখন কংগ্ৰেছত জইন কৰি টিকেট লাভ কৰিলে, তেওঁ কি মিছনৰ দ্বাৰাই ৱাশ্ব হ'ল, এই কথাটো মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ। মই আৰু এটা কথা আপোনাৰ পৰা সুধিব বিচাৰিম, যিহেতু অসম গণ পৰিষদৰ মাইনৰিটি চেলৰ আপুনি আৰু বিজেপি মিত্ৰজোঁটত আছে, সততে এক অভিযোগ উত্থাপন হয়, মাইনৰিটি লোকসকলক বিজেপিয়ে যি ধৰণে উন্নয়ন কৰাব লাগিছিল তেনেধৰণে নকৰে। আপুনি কেনেদৰে বিশ্লেষণ কৰে? ইতিমধ্যে বহু AIUDFৰ ব্যক্তিও কিন্তু অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে। বিজেপি আৰু অসম গণ পৰিষদে AIUDFৰ বিধায়কৰ কাৰণেও ৰঙাদলিচা পাৰিছে। আপুনিও আজি আমচুৰ পৰা অসম গণ পৰিষদত কি ক'ব? না, মাইনৰিটিসকলেতো বিগত দিনত বিজেপিয়ে চব দিছে, মিত্ৰজোঁটৰ চৰকাৰৰ লগত ইমান সহযোগে কৰা নাছিলে। কংগ্ৰেছৰ ব্লেকমেইলিঙৰ কাৰণে তেওঁলোকে উন্নয়নৰ পথলৈ যাবই নোৱাৰিছে। আজি যিজন মানুহে এই কংগ্ৰেছ দলৰ কথা ক'ব লাগিছিল যে বিগত 5 বছৰ এইখন পুৰণা নাওবৈচা সমষ্টিত ভৰত নৰহ ডাঙৰীয়া আছিলে, আৰু ভৰত নৰহ ডাঙৰীয়াই 5 বছৰত এবাৰো সময়ত মাইনৰিটিৰ ডেভেলপমেণ্ট হোৱা নাই, এবাৰো দেখা নিদিয়া এটা কথা কওক। 5 বছৰ নাই, ইতিমধ্যে ক'লে, দেখা নিদিয়াৰ প্ৰসংগটো ক'লে, মাইনৰিটি মহিলাই অৰুণোদয়ৰ উদ্যমিতা পাইছেনে ইয়াত? কিছু পৰিমাণে দেখা গৈছে যে এইবাৰ 2026 নিৰ্বাচনত সংখ্যালঘু ৰাইজে প্ৰত্যক্ষভাৱে কংগ্ৰেছৰ ব্লেকমেইলিঙৰ পৰা আঁতৰি আহি উন্নয়নৰ পথলৈ আগুৱাই গৈছে। আৰু বুজিলো, আৰু স্পষ্টকে কওক, পাইছে নে নাই পোৱা? পাইছে যদি পাইছে, হয় কৈ আছো। আৰু আধা সংখ্যক মানুহে, কিছু ঠাইত অলপ কম, কিন্তু যিবিলাক চৰকাৰী আঁচনি কিছু মানুহে পাইছে, আৰু সেইকাৰণে মানুহ এতিয়া পাইছে আৰু পাবলৈ বাকী আছে, পৰ্যাপ্ত নহয়, পাইছে আৰু পাবলৈ বাকী আছে। মই আহিম সকলোৰে ওচৰলৈ, মহিলাসকলৰ ওচৰলৈ আহিম, কিন্তু মই আৰু ৰাজনীতি সংক্ষেপত ক'ব, প্ৰত্যুত্তৰ যদি কিবা দিব বিচাৰে। মই এইফালে অহাই নাই, হয়, তেওঁলোকো ওচৰলৈ যাব লাগিব। কওক। সৰ্বপ্ৰথমে মই এইজনৰ এটা কথা কৰি আছো, আমাৰ মানুহ আঙুলিত গন্তি কৰিব পাৰো, কিন্তু এটা হাতীৰ কাণত যদি পৰুৱা এটা সোমাই যায়, এটা হাতীক এটা পৰুৱাই দমন কৰিব পাৰে। আৰু দ্বিতীয় কথা শুনক, এইজনে কৈছিলে মুখ্যমন্ত্ৰীয়ে কথা দি কথা ৰাখে। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে এইবাৰ আমি ইলেকশ্যনৰ আগত জুবিনৰ ন্যায় দিব, কিন্তু এতিয়া ইলেকশ্যন আহি গ'ল, আমাৰ জুবিনদাৰ হিয়াৰ আমঠুৰ ন্যায় ক'ত এতিয়ালৈকে দিয়া নাই। সেইকাৰণে মই ক'ব বিচাৰো, হিমন্তই কথা দি কথা ৰাখিব নোৱাৰে। নাই, আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো উল্লেখ কৰিলে, কিন্তু প্ৰতিগৰাকীয়ে সেই কথাটোৱে উল্লেখ কৰিছে, জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু, জুবিন গাৰ্গে ন্যায় পাওক, ন্যায় পাবই লাগিব। হয়, মই
সেই হয় নহয় নহয় প্ৰাসংগিক কথাটো প্ৰাসংগিক ৰ'ব সমান্তৰালে ৰঙানদীৰ কথাও আপোনালোকৰ পৰা জানিব বিচাৰিম, লখিমপুৰৰ কথাও জানিব বিচাৰিম বা নাওবৈচীৰ কথাও জানিব বিচাৰিম। মই মাজলৈ গৈ লওঁ, তাৰপিছত আহিম সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি। হয়, আহক ডাঙৰীয়া, আগলৈ আপোনাৰ ওচৰলৈ আহিম। কি ক'ব বিচাৰিব ৰঙানদীত কেনেধৰণৰ উন্নয়ন হৈছে, বা আপোনালোকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰে ইয়াৰ পৰা? আচলতে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰো যে লখিমপুৰ জিলাখনত উন্নয়ন বহু পৰিমাণে হৈছে, কিন্তু ৰাস্তা ঘাটৰ উন্নয়ন হৈছে। কিন্তু আমি ছাত্ৰ সন্থাই এটাই বস্তু দাবী কৰিব বিচাৰো যে চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰখনে কিন্তু গুৰুত্ব দিয়া প্ৰয়োজনীয়তা আছে, কিয়নো লখিমপুৰত এখন চিকিৎসা বিশ্ববিদ্যালয় আছে। আপোনালোকে জানে যে চিকিৎসা মহাবিদ্যালয় আছে, ক্ষমা কৰিব, চিকিৎসা মহাবিদ্যালয় আছে, কিন্তু চিকিৎসা মহাবিদ্যালয়খন কেৱল মাত্ৰ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আছে। তাত কোনো ধৰণৰ উন্নত মানৰ ডক্টৰ নাই, ঔষধ নাই। তাত যেতিয়া ৰাতি এজন পেচেণ্ট যায়, পেচেণ্টজন যোৱাৰ পিছত লগে লগে তেওঁ কিন্তু ডিব্ৰুগড়লৈ সমস্যাটো মই সকলোতে দেখিছো। হয়, গতিকে আমি চৰকাৰক এটা বস্তু, আমি চৰকাৰ বা ৰঙানদী সমষ্টিত যিয়ে প্ৰতিনিধিত্ব নকৰক কিয়, তেওঁলোকক আমি এটাই অনুৰোধ জনাব বিচাৰো যে আমাৰ সমষ্টিটোৰ উন্নয়ন হ'ব লাগে। কিয়নো ৰঙানদী সমষ্টিৰ অন্তৰ্গত লালুক যিখন চিকিৎসালয়, লালুক চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই। চিকিৎসালয়খনত মোক একেবাৰে স্পষ্টকৈ কওক, ৰাতি যদি 12টা বজাত এগৰাকী ৰোগী গ'ল, তেওঁ কিবা পাবনে, লাভ কৰিবনে? চিকিৎসক, নাৰ্ছ, মেডিচিন, চিৰিঞ্জ, ঔষধ? নাই, চিকিৎসক পাব। নাইট ডিউটিজন পাব। আৰু যোৱা কেইদিনমান পূৰ্বেতো চিকিৎসকৰ একেবাৰে অসুবিধাৰ সন্মুখীন হৈছিল। কেৱল মাত্ৰ 3জন চিকিৎসকে চিকিৎসালয়খন চলাব লগা হৈছিল। তেতিয়া আমাৰ স্থানীয় দল সংগঠনে আমি নিউজৰ জৰিয়তে আমি চৰকাৰক আঙুলিয়াই দিছিলো, কিন্তু তাৰ পিছত কেৱল মাত্ৰ 2জন চিকিৎসক দি পিনি পুনৰ তেওঁলোকৰ দায়িত্ব সামৰি থলে। গতিকে আমি প্ৰশাসনক বা চৰকাৰক আমি এইটো বস্তু অনুৰোধ জনাব বিচাৰো যে আমাক উন্নয়ন লাগে, কেৱল মাত্ৰ ৰাস্তা ঘাটৰ উন্নয়ন নহয়, আমাক শিক্ষা চিকিৎসা সকলো ক্ষেত্ৰত উন্নয়ন লাগে। চিকিৎসা খণ্ডত উন্নয়নৰ প্ৰয়োজন, ৰাস্তা ঘাট হৈছে বুলি আপুনি মানে? ৰাস্তা ঘাট হৈছে ৰঙানদীৰ। মই আপোনাৰ ওচৰলৈ যাম, আপুনি কি বক্তব্য ৰাখিব, পৰিচয়টো, আপোনাৰ মন্তব্যটো জানি ল'ব বিচাৰিম, বিশেষকৈ ৰঙানদী, নাওবৈচা আৰু বিহপুৰীয়া সমষ্টিৰ সন্দৰ্ভত। নমস্কাৰ, মোৰ নাম শ্ৰী অংকি গোস্বামী। মই সাধাৰণ সম্পাদক, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ, লালুক আঞ্চলিক সমিতি। ৰাজনীতিৰ প্ৰধান সংজ্ঞাটো হৈছে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা কাৰ্যকলাপ। গতিকে ৰাজনীতি কৰা ব্যক্তিৰ পৰা আমি বৰ বেছি এক্সপেক্টেশ্যন ৰাখি পেলাই কোনো আমাৰ প্ৰয়োজনীয়তা নাই। বাকী ৰঙানদীৰ ক্ষেত্ৰত যদি আমি আহোঁ, ৰঙানদীৰ ক্ষেত্ৰত আমি দুআষাৰমান ক'বলৈ ওলাইছোঁ। ৰঙানদী এটা নতুনকৈ গঠন হোৱা এটা সমষ্টি, ইয়াত বিভিন্ন ক্ষেত্ৰত সমস্যা আছে। শিক্ষা, যাতায়াত, চিকিৎসা আদি সকলো ক্ষেত্ৰতে আমাৰ সমস্যা দেখা পোৱা যায়। এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি, যোনজনে নিযোগক, তেওঁলোকে গুৰুত্ব দিয়া উচিত। লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰঙানদী সমষ্টিৰ এখন জাকত জিলিকা বিদ্যালয়। ইয়াৰ বহুতো সোণালী অধ্যায় আছে, কিন্তু বৰ্তমান সময়তো লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ দৰে এটা ডাঙৰ বিষয় শিক্ষক বৰ্তমান সময়লৈকে নাই। এই বিষয়বিলাকৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া উচিত। আৰু শাসকীয় পক্ষক বা আমি নিৰপেক্ষভাৱে ক'বলৈ ওলাইছো, নিৰপেক্ষভাৱে কৈছো, এজনে ক'লে যে বিকাশ হৈছে এই চামুচেৰে বস্তুটি বেলচাদি কঢ়িয়াই নিয়ে, বিকাশ নহয়। মই ল'লো আপোনাৰ প্ৰসংগ, চিকিৎসাখনৰ মই মহিলাগৰাকী ওচৰত আহিব বিচাৰিছো। হয় বাইদেউ, আপুনি কওকচোন কি ক'ব আঁচনিসমূহৰ যোগেদি যিসকল মহিলা লাভান্বিত হৈছে, ইয়াৰ বিনিময়ত ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে চৰকাৰখনে ৰাজনৈতিক বৈতৰণি পাৰ কৰিব, অৰুণোদয় জোৰত চৰকাৰে ৰাজনৈতিক বৈতৰণি পাৰ কৰিব, অৰ্থাৎ 1250 দি চৰকাৰখনে আপোনালোকৰ ভোট আহৰণ কৰিব বিচাৰিছে। কিদৰে কয়? চাওক ডাঙৰীয়া, মই এটা কথাই ক'ম যে 1250 টকাটো কাৰোবাৰ বাবে হয়তো এচি গাড়ীত ঘূৰি থকাসকলৰ বাবে একো পইচা নহ'ব পাৰে, কিন্তু দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী আই মাতৃয়ে যেতিয়া তেওঁৰ সন্তানটি বেমাৰত ছটফটাই থাকে, যেতিয়া তেওঁৰ মানুহজনে কাম কৰিব নোৱাৰা হৈ বেমাৰত পৰি থাকে, তেতিয়া সেই 1250 টকাটোৱে কিন্তু বহুতখিনি সকাহ দিয়ে মহিলাগৰাকীক। 1250 টকাৰ মেৰিটত 1250 টকা প্ৰয়োজন বা তাতকৈ বেছি ধনৰ প্ৰয়োজন এটা পৰিয়ালৰ কাৰণে বা এগৰাকী মহিলাৰ কাৰণে হ'ব পাৰে। গতিকে এই ধনৰ বিনিময়ত বিজেপিয়ে ৰাজনৈতিক নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰিছে নেকি? 1250 টকা দিছে কিমান? 40 লাখ মহিলাক, গতিকে 40 লাখ ভোট ফিক্স। সেইটো আচলতে ক'ব নোৱাৰি, কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কংগ্ৰেছ, এজিপি, বিজেপি বা অন্য বিৰোধী দলৰ প্ৰাৰ্থী চাই এইটো কি আঁচনি প্ৰদান কৰা নাই। ৰাইজে সকলোৱে সমানে আঁচনি পাইছে। গতিকে তেখেতসকলে যদি ইমানেই বেয়া পাইছে আঁচনি দিয়াৰ কাৰণে, তেওঁলোকৰ যিখিনি মহিলা আছে, তেওঁলোকৰ যিখিনি সুবিধা পাই আছে, তেখেতসকলক এই আঁচনিৰ পৰা তেখেতসকলে স্বেচ্ছাই বঞ্চিত হ'ব লাগে। নহয়, মই যাম আপোনাৰ ওচৰলৈকে যাম। নহয়, এটা কথা কওক, আঁচনি দি আপোনালোকক সভা সমিতিলৈ যাবলৈ হেঁচা প্ৰয়োগ কৰে নেকি? বাইদেউ আৰু এগৰাকী বাইদেউ আছে, আঁচনি দি হেঁচা প্ৰয়োগ কৰে, তেওঁৰ পৰাই সুধি লওঁ, আঁচনি দি হেঁচা প্ৰয়োগ কৰে নেকি? আঁচনি দিছে কাৰণে
হয় তাতে থাকক, আঁচনি দি হেঁচা প্ৰয়োগ কৰিম, তাৰপিছত মই কংগ্ৰেছৰ ওচৰলৈ যাম। হয়, প্ৰথমতে মই নিউজ 18 সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা, এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে বৰ্তমানৰ মহিলাসকল সবলীকৰণ, সুৰক্ষিত আৰু শুনি লওক, ক'ব দিয়ক মহিলাগৰাকীয়ে কৈ আছে, শুনক, প্ৰত্যুত্তৰ ল'ম মই, শুনক। হয়, নাৰী সমাজক ক্ষীৰত লৈ আগবাঢ়ি কাম কৰা প্ৰথমখন চৰকাৰ হৈছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰ। আৰু আপুনি কি সুধিছিলে যে মই সুধিছো আপোনালোকক সেই আঁচনিৰ ধন দি সভা সমিতিত, বিজেপিৰ সভা সমিতিত যোগদান কৰিবলৈ, অংশগ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে নেকি? একদম নহয়। এই টকা দি আমাক আৰ্থিকভাৱে সহায় লৈ এগৰাকী মহিলা স্বাৱলম্বীভাৱে কাম কৰিবলৈ সহায় কৰিছে বৰ্তমান চৰকাৰখনে। কোনো ভোটৰ স্বাৰ্থত এই চৰকাৰখনে এই টকা প্ৰদান কৰা নাই। এগৰাকী মহিলা কাম কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি নিজে কিবা এটা কৰি খাব পৰাকৈ বৰ্তমান চৰকাৰখনে সহায় কৰিছে প্ৰতিগৰাকী নাৰীক বা প্ৰতিজন যুৱক যুৱতী। মই আহিম আপোনাৰ ওচৰলৈ, তেওঁৰ প্ৰতিক্ৰিয়া লৈ লওঁ। হয়, প্ৰতিক্ৰিয়া লৈ লওঁ আঁচনিৰ সন্দৰ্ভত, তাৰপিছত আহিম আঁচনিৰ সন্দৰ্ভত মই সকলোৰে ওচৰলৈ যাব প্ৰয়াস কৰিম। আমাৰ আহ্বানৰ সঁহাৰিজনে আপোনালোক আহিছে, আপুনি ক'ব। মহিলা আপোনাৰ, হয়, মই কৈ ল'ম। তেখেতৰ ৰাজনৈতিক জীৱনৰ প্ৰথম অৱস্থাৰ পৰা চলে বলে কৌশলে সকলোকে প্ৰতাৰণা কৰি বৰ্তমান অৱস্থাত চলে বলে কৌশলে নিজৰ গাদী দখল কৰা জনে আজি তাৰিখত 1250 টকাৰে অসমীয়া মানুহৰ বিবেক কিনিবলৈ চেষ্টা কৰিছে। 1250 টকাৰে বিবেক কিনিবলৈ চেষ্টা কৰিছে আৰু সেই 1250 টকা দি অসমৰ গ্ৰাম্য অৰ্থনীতি একেবাৰে ডুবাই পেলাইছে। আৰু সেই 1250 টকা দিবলৈ গৈ আজি তাৰিখত 2,06,000 কোটি টকা অসমৰ প্ৰত্যেকজন মানুহৰ মূৰত ধাৰ কৰি অসমখনৰ যুৱ প্ৰজন্মক পংগু কৰি এটা জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ওচৰলৈ প্ৰতিক্ৰিয়া কোনে ক'ব? বিজেপি কোনে ক'ব? নাই আপোনালোকে সকলোৰে সহমতত কওক নে কি? হয়, নাই ৰ'ব, আপুনি ক'ব। হয়, তেওঁলোকে আমাৰ কংগ্ৰেছৰ যিসকল নেতা আছে ইয়াত বহি আছে, তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দি কথা নাৰাখে। তেওঁলোকে টুইন টাৱাৰৰ কথা পাতি আছে, কিন্তু 3,000 কোটি টকীয়া কুমাৰ ভাস্কৰ বৰ্মা সেইটোখন নাই দেখা। মুখ্যমন্ত্ৰীয়ে কৈছিলে, কথা দিছিলে যে 1 লাখ চাকৰি দিম, তেওঁ আজি 1,65,000 চাকৰি দিছে। তাৰ কথা আপোনালোকে হিচাপ কৰিব। কথা দি কথা ৰাখা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে সকলো বাট পথ আমি নিৰ্মাণ কৰিম, আৰু তেওঁ অসমত সকলো অংশতে বাট পথ নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ তেনেকৈ কথা কোৱাৰ আগত 10 বাৰ চিন্তা কৰি ল'ব। ডাঙৰীয়া কি ক'ব? ৰ'ব ক'ব বিচাৰিছে, ৰ'ব 1 মিনিট। মই এটা কথা ক'ব বিচাৰিছো, কংগ্ৰেছৰ যিসকলে এটা মন্তব্য ৰাখি আছে, কংগ্ৰেছৰ কিমান 15 বছৰ এই ৰঙানদী নাওবৈচা কি হৈ আছে তেওঁলোকে উত্তৰ দিয়ক। চুলতান চাদিক আছিলে, ইমদাদুল হক আছিলে, বৰদনত আছিলে, কি কৰিলে লালুকত? ৰঙানদীত কি কৰিলে? নাওবৈচাত কি কৰিলে? প্ৰমাণ দিব পাৰিব? কাম নাইকিয়া দলৰ নিচিনা কাম কৰি আছে এইবিলাক। এতিয়া কিমান 1250, আকৌ কিমান পালে? 9,000 পালে। আত্মনিৰ্ভৰ কিমান 2 লাখ। ক'ৰ পৰা পাইছে এইবিলাক? তেওঁলোকে ল'বই নালাগে এইবিলাক। ৰঙানদী উন্নয়নৰ কাৰণে আমি যুঁজ দিছো, ল'বই নালাগে তোমালোকে, বাদ দিয়ক। আমি এতিয়া বৰ্তমান যি ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰতিনিধিত্ব কৰিছে ঋষিৰাজ হাজৰিকা, তেখেতে চৰকাৰৰ এজন MLA নহয়। যিমান কাম কৰিছে কোনো চৰকাৰী MLA তেনেকুৱা কাম কৰিব পৰা নাই। গতিকে আমি ঋষিৰাজ জিন্দাবাদ। ৰ'ব দুগৰাকী ললো। হয়, আপোনাৰ কোনটো দল সংগঠন? মই অৰাজনৈতিক দল সংগঠনৰ ওচৰলৈ আহিব লাগিব। পিছফালে মই আপোনাৰ ওচৰলৈ আহিম। পিছফালে এজনে ক'ব বিচাৰিছে, আপোনাৰ পৰিচয়টো? দাদা, মোৰ নাম ঋতু সূত্ৰ। মই ৰঙানদী সমষ্টিৰ বৰ্তমান নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ এজন পঢ়ি থকা ছাত্ৰ। আমি যিহেতু যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ, আমাৰ এতিয়া ইয়াৰ যিটো পৰিৱেশ দেখি আছো, সেই পৰিৱেশটো দেখি আমাৰ বেয়া লাগে। কাৰণ আমাৰ যুৱ স্থানীয় কলেজত, হয়, মই নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত পঢ়ি আছো, নৰ্থ লখিমপুৰ ৰঙানদী সমষ্টিৰে পঢ়ো মই। হয়, বৰ্তমান আমাৰ বেয়া লাগে, কাৰণ আমি যুৱ প্ৰজন্ম হিচাপে আমি ৰাজনীতিৰ ইছ্যু কি হোৱাটো বিচাৰিছিলো। আমি বিচাৰিছো যে মূল্যবৃদ্ধি কেনেদৰে হ্ৰাস হ'ব সেইটো ইয়াত কথা হ'ব, যে অসম চুক্তি নাগৰিকত্ব সংশোধনী আইনখন কেনেদৰে তেওঁলোকে অসম চুক্তি বলবৎ কৰিব সেইটো ইছ্যু হ'ব বিচাৰিছো। কিন্তু ইয়াত আমাৰ ইছ্যু হৈ আছে যে কাৰ দপদপনি বেছি হ'ব। ইয়াত বিজেপি চৰকাৰী পক্ষৰ মানুহবিলাকে কয় যে আমাৰ দপদপনি বেছি হ'ব, কংগ্ৰেছ চৰকাৰে কয় যে আমাৰ দপদপনি বেছি হ'ব। আপুনি কি বিচাৰে? আপোনাৰ জনপ্ৰতিনিধিজন কেনেকুৱা হোৱাটো বিচাৰে? আপোনাৰ দুজন, চাওক, মূল যুঁজখন আমি ইয়াত পৰিলক্ষিত কৰিছো দুগৰাকীৰ মাজত, ঋষিৰাজ হাজৰিকা আৰু জয়ন্ত খাউন, দুগৰাকীৰ মাজত পৰিলক্ষিত কৰিছো। আৰু প্ৰেক্ষাপট কিদৰে এই ধৰণৰ হ'ল আমি অৱগত বা আপুনিও অৱগত। আৰু কোনোবাই অংকত আউল লগাব পাৰে, মই নলগাই বুলি কোৱা নাই, কাৰণ আৰু প্ৰাৰ্থী থাকিব। আপুনি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে শাসক বিৰোধী আছে, আপুনি কি বিচাৰে?
সেই ইছ্যুবোৰতো প্ৰাসংগিকে, কা প্ৰাসংগিক বা অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ প্ৰাসংগিক। স্থানীয়ভাৱে ইয়াত যিখন মহাবিদ্যালয় আছে বা যিকেইখন বিদ্যালয় আছে সেইবোৰৰ মানদণ্ড কেনেকুৱা, চৰকাৰী বিদ্যালয়, চৰকাৰী মহাবিদ্যালয়? নহয়, অসম চুক্তি 6 নং দফা প্ৰাসংগিক, কাৰণ প্ৰাসংগিক বুলিয়ে কৈছো। মোদী চৰকাৰ যেতিয়া মানে তেওঁলোকে আহিছিলে, তেওঁলোকে চুক্তি দিছিলে যে অসম চুক্তিখন ৰূপায়ণ কৰিম। আমি বিচাৰিছিলো যে পোনপ্ৰথমতে মোদী চৰকাৰে যেনেকেদৰে কৈছিলে, তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। তেওঁলোকে বিদেশী প্ৰত্যাৱৰ্তন চুক্তিখনৰ বিদেশীসকলক কেনেদৰে বহিষ্কাৰ কৰিব সেইসমূহৰ কথা পাতিব। তেওঁলোকে বাংলাদেশী সীমাৱৰ্তনৰ যিসমূহ চিল আছে সেইসমূহৰ কথা পাতিব। তাৰ লগতে আমাৰ ৰঙানদী বিধানসভা সমষ্টিৰ কথাও ক'ব বিচাৰিছো যে ৰঙানদী বিধানসভা সমষ্টিত আজিলৈকে তেওঁলোকে যেনেদৰে এতিয়ালৈকে আমাৰ ৰঙানদী বিধানসভা সমষ্টিত এখনো স্কিল ডেভেলপমেণ্টৰ কলেজ নাই। আমি যুৱ প্ৰজন্ম হিচাপে আমি কি বিচাৰো যে আমাৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে 1.5 লাখ চাকৰি দিছে, কিন্তু সেই সময়ছোৱাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় বছৰি 1 লাখকৈ নিবনুৱা প্ৰস্তুত কৰি আছে। সেইসমূহৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ আমাক এখন কলেজ লাগিব। মোক কওক এটা কথা, ৰঙানদীৰ যি নতুনকৈ সমষ্টিটো গঠিত হৈছে সেই ৰঙানদীৰ যুৱ প্ৰজন্মই 1,60,000 যি চাকৰি, সেই চাকৰিৰ ভিতৰতো তেওঁলোক লাভান্বিত হৈছে নেকি? কিমান লাভান্বিত হৈছে? হয় 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 হয়, লাভান্বিত হৈছে। হয়, মই আহিম। হয়, আপুনি আপোনাৰ পৰিচয়টো? হয় হয় হয়, মই সুধিম। আপুনি হয়, তেওঁ সুধিব বিচাৰিছে। কথা ক'বলৈ মই নাযাওঁ। মই ৰাজেন শইকীয়া, মই বিহপুৰীয়াৰ পৰা আহি আছো। মই এজন যুৱক, মই এজন ভালকে মই জানো এই বিষয়ত। মই হিমন্ত বিশ্ব শৰ্মাই, আপোনালোকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখে। হিমন্ত বিশ্ব শৰ্মাই কথা দিছিলে 2 লাখ চাকৰি দিম বুলি। চাকৰি কিমানক দিলে? 1,69,000। অসমত কিমান নিবনুৱা আছে? অসমত কিয় নহল? তেওঁলোকে 1,63,000 বুলি দাবী কৰে, 1 লাখ কিয় নহল? 2 লাখক দিম বুলি কৈছিলে, 5 বছৰত 2 লাখক। অসমত এটা তথ্য দিব বিচাৰিছো, অসমত 2 লাখক দিম। 1 লাখ কিয়? ৰ'ব 1 মিনিট ৰ'ব। অসমত মই কৈছো, অসমত হায়াৰ ছেকেণ্ডেৰী 5 বছৰত কিমানে পাছ কৰিছিলে জানে? হায়াৰ ছেকেণ্ডেৰী 11,49,763 জনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে। এপ্ৰক্সিমেটলি 5 বছৰত ডিগ্ৰী পাছ কৰিছিলে 8,15,000। চাওক ৰ'ব 1 মিনিট। কথাটো হৈছে নিবনুৱা চাকৰি, নিবনুৱা ৰ'ব ডিবেটটো ৰ'ব নিবনুৱা চাওক কথাটো এই ধৰণৰ। যুৱ প্ৰজন্মৰ প্ৰতিনিধি নহয়, ৰ'ব। নিবনুৱা চাকৰি 30 লাখ 40 লাখ 30 লাখ 40 লাখ নিবনুৱা থাকিব নহয়। শুনক, 30 লাখ 40 লাখ নিবনুৱা থাকিব। 1 লাখ বা 1,50,000 চাকৰি দিছে ৰ'ব। কিন্তু চাকৰি দি নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰি, সেইটো প্ৰেক্টিকেল কথা। গতিকে যুৱ সমাজক স্বাৱলম্বী কৰিব লাগিব। কিমানলৈকে কৰিছে? এই শাসকেও মানিব, বিৰোধীও মানিব। হয়, এতিয়া আপুনি ক'বলৈ দিয়ক, আপুনি কি ক'ব বিচাৰিছে? আচলতে যুৱ প্ৰজন্মৰ প্ৰতিনিধি কি ক'ব বিচাৰিছে? তেখেতলোকে এতিয়া অলপ দিনৰ আগত দেখিলে স্কুল বন্ধ কৰিলে। বিশেষকৈ মই এডুকেশ্যনৰ ক্ষেত্ৰত এটা কথা ক'বলৈ গৈছো, যেতিয়া আমি বেষ্ট এডুকেশ্যন চিষ্টেম আনিবলৈ যাবলৈ চেষ্টা কৰিম, তেতিয়া ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' বুলি এটা শব্দ আছে। বহুতে হয়তো ইয়াত নাজানে যে এজন টিচাৰৰ এগেইনষ্টত কিমান ষ্টুডেণ্ট থাকিব লাগে। কিন্তু অসমত দেখা গৈছে এজন টিচাৰৰ এগেইনষ্টত 35 জন 40 জন ছাত্ৰ ছাত্ৰী থাকে, যিটো নেকি আমি আনিব নোৱাৰো। আমাৰ কৈছে ষ্টুডেণ্টত পঢ়ি থকা। মই সুধিব বিচাৰিম তেখেতলোকক কিমান প্ৰেক্টিকেল ইকুইপমেণ্ট আছে যাতে আমি ভালকৈ শিকিব পাৰো। স্কিল ডেভেলপমেণ্টৰ কি আছে এনেকুৱা আমি য'ত নেকি আমি নিজে স্কিল হ'ব বিচাৰো। কি আছে কোনে ক'ব? যি জানে, যি হ'লে জানে। হয়, জানে। হয়, স্কিল কি হৈছে? শিক্ষা। গগৈ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিম। কি হৈছে? প্ৰথমে এটা কথা ক'ব বিচাৰিছো, মই নিৰপেক্ষভাৱে কৈছো যে তেখেতে স্কুলৰ ওপৰত কথা কৈছে, টিচাৰ আৰু ষ্টুডেণ্ট ৰেচিঅ'ৰ কথা কৈছে। আজিৰ দিনত অসম সৰ্বশিক্ষা অভিযান মিছন কোনে আনিছে? অটল বিহাৰী বাজপেয়ীৰ সপোন আছিলে যে গোটেই ভাৰতবৰ্ষত 100% সাক্ষৰ অভিযান কোনে আনিছে? অটল বিহাৰী বাজপেয়ীৰ দিনত আছিলে। বিষয়টো যদি আমি ৰঙানদীৰ প্ৰসংগলৈ লৈ আহো, ঘূৰাই ৰঙানদীৰ স্কুল কলেজ। মই যিহেতু এজন এডুকেশ্যনিষ্ট, গতিকে মই এডুকেশ্যনৰ কথা ক'বলৈ গ'লে মই ক'ম যে টিচাৰ ৰেচিঅ' কেৱল মাত্ৰ বিজেপি চৰকাৰৰ দিনত প্ৰযোজ্য হয়, কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰযোজ্য নহয় নেকি? প্ৰযোজ্য হ'লে টিচাৰ ৰেচিঅ' ইছ্যুটো কংগ্ৰেছৰ দিনতো হ'ব লাগিব। তো কংগ্ৰেছৰ দিনত কিয় প্ৰযোজ্য হোৱা নাই? আজি বিজেপিক প্ৰশ্ন কৰাৰ আগতে 15 বছৰ কংগ্ৰেছে চৰকাৰ কৰিছে। আজিৰ দিনত চাওঁ যে তেওঁলোকে প্ৰযোজ্য কৰিব পৰা নাই, আপোনালোকে প্ৰযোজ্য কৰিলে নাই, এইটো প্ৰাসংগিক। হয়, মই এটা কথা ক'ব বিচাৰিছো যে আজিৰ দিনত সংখ্যালঘুসকলক সম্পূৰ্ণৰূপে গোটেই অসমত যদি ডিপ্ৰাইভ কৰিছে কংগ্ৰেছে কৰিছে। আজিৰ দিনত NRC যদি কংগ্ৰেছে 15 বছৰ শাসনৰ সময়ত সংখ্যালঘুসকলক NRC দিব পাৰিলেহেঁতেন, কিয় দিয়া নাই? আজি বাংলাদেশী বোজাটো কংগ্ৰেছৰ 1 মিনিট আপুনিও ক'ব, কথা শুনিবলৈ ধৈৰ্য ৰাখক। নহয়
আজি চাওক ডিটেনশ্যন কেম্প না ঠিক আছে আপোনালোকে ক'ব আজি ডিটেনশ্যন কেম্প কংগ্ৰেছৰ দিনত হৈছে আজি BTAD গোষ্ঠীগত সংঘৰ্ষ কংগ্ৰেছৰ দিনত হৈছে আজি চাউলদুৱা গোৱাপুৰ হত্যাকাণ্ড কংগ্ৰেছে তদন্ত কৰা নাই আজি নেলি হত্যাকাণ্ডৰ এটা তদন্ত হোৱা নাই ডাঙৰ কথা এটা ক'লে ৰ'ব মোৰ প্ৰশ্নটো ডিটেনশ্যন কেম্প বন্ধ হোৱাটো আপুনি বিচাৰে নেকি বিজেপিৰ প্ৰতিনিধি হিচাপে কংগ্ৰেছৰ দিনত ডিটেনশ্যন কেম্প হৈছে বুলি ক'লে আপুনি বন্ধ হোৱাটো আপুনি বিচাৰে নেকি আমি ডিটেনশ্যন কেম্প বন্ধ হোৱা নহয় সম্পূৰ্ণৰূপে যিটো বিদেশী মুক্ত এখন অসম বিচাৰো আমি এজনো বিদেশী অসমত থকাটো আমি সংখ্যালঘু হিচাপে কেতিয়াও কাম ডিটেনশ্যন কেম্পত বিদেশীক ভৰাব নালাগে যেতিয়া বিদেশী নাথাকিব যেতিয়া সীমা চিল হ'ব যেতিয়া এজনো বিদেশী নাথাকে ডিটেনশ্যন কেম্প আপুনি কি কৰিব ডিটেনশ্যন কেম্পৰ প্ৰসংগ উল্লেখ কৰিছে মই শিক্ষাৰ ৰ'ব ক'ব মই আপোনাৰ ওচৰলৈ যাম এই ধৰ্মগৈ ডাঙৰীয়া হয় মই নাই ৰ'ব আপুনি এবাৰ ক'লে হয় মই শিক্ষাৰ স্পষ্টকে প্ৰশ্নটো চাওক আপুনি শিক্ষাৰ যিকেইটা বিষয় যুৱ প্ৰজন্মৰ প্ৰতিনিধিগৰাকীয়ে উল্লেখ কৰিলে লালুক প্ৰসংগত বা ৰঙানদী প্ৰসংগত মহাবিদ্যালয় স্কুলৰ অৱস্থা অতি বেয়া শিক্ষাৰ মানদণ্ড হ্ৰাস পাইছে এই অভিযোগ গতিকে সেই সন্দৰ্ভত আপোনাৰ পৰা সংক্ষেপত মন্তব্য তাৰপিছত মই কংগ্ৰেছৰ ওচৰলৈ আকৌ যাম তাৰমানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ শিক্ষা ব্যৱস্থাৰ যিটো কথা 30:1 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষকৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'টো আছে আৰু দ্বিতীয় কথাটো হৈ গৈছে আপুনি অসমত এনেকুৱা ধৰণৰ এটা কথা উলিয়াই দিছে যে ভাৰতীয় জনতা পাৰ্টি বা চৰকাৰে অসমৰ পৰা স্কুল কিছুমান বন্ধ কৰিছে বুলি কৈছে কিন্তু য'ত ষ্টুডেণ্ট নাই আপুনি য'ত মন কৰে মাজতে এনেকুৱা বহু স্কুল আমি বন্ধ কৰিবলগীয়া হৈছে মানে এমাইলগেশ্যন কৰিবলগীয়া হৈছে যে য'ত ষ্টুডেণ্ট নাই সেই ষ্টুডেণ্টৰ বন্ধ হৈছে ৰঙানদীটো বন্ধ হৈছে বন্ধ হোৱা কথা নহয় এইটো এমাইলগেশ্যন ৰঙানদীটো হৈছে য'ত তাৰমানে আপোনাৰ ষ্টুডেণ্ট নাই ষ্টুডেণ্টৰ সংখ্যাটো য'ত কম আছে কাষৰ আন এখন শিক্ষক স্কুললৈকে তাত লৈ যোৱা হৈছে আৰু দ্বিতীয় কথাটো যদি আপোনালোকে চায় কাৰণ আজি তেওঁলোকৰ যিটো অস্থিৰতা তেওঁলোকৰ আজি যিটো আচলতে অস্থিৰতা তাৰমানে আমি কথাখিনি ইয়াতে 1 ঘণ্টা ধুনীয়াকৈ আলোচনা কৰিম তেওঁলোকে তেওঁলোকৰ পক্ষটো ৰাখিব আৰু আমি আমাৰ পক্ষটো ৰাখিম আৰু আপুনি জানে যে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰে আমি উন্নয়নৰ পক্ষত আছো আজি আপুনি যিটো সমষ্টিত আছে নকলে বেয়া হ'ব যে অসমৰ ভিতৰত ইউথ আইকনৰ এটা সমষ্টিত আপুনি আছে ঋষিৰাজ হাজৰিকা সমষ্টিত তাৰমানে আপুনি মনত ৰাখিব যে অসমৰ আটাইবিলাক সমষ্টিতকৈ সৰ্বাধিক ভোটত কিন্তু তেওঁ কি কৰিব ইয়াৰ পৰা জয়লাভ কৰিব সৰ্বাধিক ভোটত জয়লাভ কৰিব কংগ্ৰেছৰ কোনে কয় হয় মই বহুত সময় অপেক্ষা কৰিছিল ডাঙৰীয়া আচলতে এফালে আক্ৰমণ কৰিব এফালে প্ৰত্যাক্ৰমণ কৰিব অকল কংগ্ৰেছ আৰু বিজেপিয়ে আমি কথা শুনি থাকিব আচলতে ইয়াত উপস্থিত হোৱা নাই আমাৰ কিছুমান আশা আছে আমাৰ কিছুমান আশংকা আছে আমাৰ এইবিলাক দূৰ হ'ব লাগিব কোনে দূৰ কৰিব এতিয়া মই বৰ্তমান থিয় হৈছো 6টা জনগোষ্ঠীৰ বিষয়ে কথা ক'বলৈ গতিকে আপুনি মোক অকণমান সময় দিব লাগিব কাৰণ মই 6টা জনগোষ্ঠীৰ বিষয়ে আপোনাক কিছুমান কথা ক'বলৈ বিচাৰিছো আৰু আপুনিও জানে অসমত 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ প্ৰক্ৰিয়া এইটো জ্বলন্ত সমস্যা হিচাপে কংগ্ৰেছ কি বিজেপি কি সকলো চৰকাৰৰ মাজতে থিয় দিছে কংগ্ৰেছেও প্ৰতাৰণা কৰিছে বিজেপিয়েও প্ৰতাৰণা কৰিছে আৰু আপুনি কওক 126 জন MLA অসমত আছে 126 জন MLA অসম বিধানসভাত 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ে কোনজনে ভালকৈ উপস্থাপন কৰিছে আপুনি মোক আজি আপুনি নিশ্চয়ভাৱে জানে আজি বিজেপিয়ে কওক বা কংগ্ৰেছে কওক আৰু আমাৰ 14 জন সাংসদ যে দিল্লীত যায় দিল্লীত গৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ে ভালকৈ স্পষ্টভাৱে কোনজনে কৈছে আৰু ইয়াক নিৰাময় কৰিবৰ বাবে বিজ্ঞানসন্মতভাৱে কি কৰিলে আজিলৈকে কৰিলে কি আমি 2-3 বাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহিছো এই চৰকাৰখনৰ লগত বহিছো আৰু তেখেতলোকে বাৰে বাৰে আমাক প্ৰলোভন দিয়া প্ৰতাৰণা কৰে এই নিৰ্বাচনৰ পাক মুহূৰ্তত ইয়াৰ 4 মাহ মানৰ আগতো আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত বহিছো নিৰ্বাচনৰ আগত অন্তত 6 জনগোষ্ঠী মৰাণাও মটকক জনজাতিকৰণ দিম বুলি কৈছিলে কিন্তু নিৰ্বাচন এতিয়া আহিবলৈ হ'ল কি কাৰণে নিদিলে আৰু আমি কি আশা কৰিম কোনজন জনপ্ৰতিনিধিৰ আশা কৰিম নে কংগ্ৰেছৰ পৰা কৰিম নে আমি বিজেপিৰ পৰা কৰিম কংগ্ৰেছে যি প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিব সেই প্ৰতিশ্ৰুতিত আপোনালোক আশ্বস্ত নহয় আমি কংগ্ৰেছৰো আশ্বস্ত নহয় বিজেপিও আশ্বস্ত নহয় আমি তেখেতলোকৰ প্ৰতাৰণা চকুৰে দেখিছো আৰু এটা কথা কওঁ আমাৰ এই ৰঙানদী সমষ্টি অসমৰ ভিতৰতে অত্যন্ত পিছপৰা আৰু তেখেতলোকে কৈছে ইয়াত তেখেতলোকৰ শাসকীয় পক্ষৰ MLA নোহোৱাৰ কাৰণে ইয়াত আমাৰ উন্নয়ন হোৱা নাই এইটো একেবাৰে মিছা কথা এতিয়া বৰ্তমান অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ইয়াৰ এমপিজন বিজেপি দলৰ তৎসত্বেও ইয়াৰ যিসকল পঞ্চায়ত আছে সকলো পঞ্চায়ত বিজেপিৰ আমি MLA নাই দেখা শুনক আপোনালোকে শুনিবলৈ ধৈৰ্য ৰাখক আপোনালোকে শুনিবলৈ অকল যে MLA উন্নয়ন কৰিব তেনেকুৱা নহয়
আমি এম পি উন্নয়ন কৰিব নোৱাৰে নেকি? ইয়াত এম পি আপোনালোকে শুনক, আপোনালোকে শুনিব। আৰু এটা কথা শুনক, ছয় জনগোষ্ঠী আমাৰ জনজাতিকৰণৰ কাৰণে আমি যেতিয়া জনতা ভৱনত পাতিছিলো মিটিং, তেতিয়াতো আমাক ইলেকশ্যনৰ আগত দিয়া কথা কৈছিলে। বিধায়কজনে কিমান কৰিলে সেইটো প্ৰশ্ন কিয় কৰা নাই? সাংসদজনে কিমান কৰিব? আপুনি প্ৰশ্নৰ উত্তৰটো দিয়ক। 10 বছৰে আমাৰ চৰকাৰ থকাৰ আমি বিজেপি কি কংগ্ৰেছ কি, আমি বিজেপিকো বিশ্বাস কৰা নাই, কংগ্ৰেছকো বিশ্বাস কৰা নাই। মই কবলৈ বিধায়কজনৰ প্ৰসংগ আপুনি কিয় উল্লেখ কৰা নাই? বিধায়কৰ ৰ'ব নাই আপোনালোকে শুনিবলৈ ধৈৰ্য ধৰক। বিধায়কজনৰ ভূমিকা, বিধায়কজনৰ নীৰৱ ভূমিকা আমি মানিছো। মানিছে, কৈছে নীৰৱ ভূমিকা, ক'ব দিয়ক। আপোনালোকে শুনিবলৈ চেষ্টা কৰক। বিধায়কজনৰ নীৰৱ ভূমিকা আমি 1000 বাৰ কৈছো। বিধায়কজনৰ নীৰৱ ভূমিকা, বিধায়কজনে একো কৰিব পৰা নাই। আমি শুনক, আপোনালোকৰ বুলি নক'ব। এৰিব লাগিব। ৰ'ব চাওক মই এৰিব লাগিব। ৰ'ব মই আন সকলো আছে। নাই আন সকলো আছে, আন লোকো আছে। হয় আপোনালোকে শুনক, আন সকলো আছে। নাই ৰ'ব আপোনালোকে আমাৰ কথা শুনক। শুনক 1 মিনিট কথা কৈছো শুনক। মই আলোচনাটো আগবঢ়াই লৈ যাব লাগিব, মুখনি মাৰিব লাগিব। আমি যিজন আমাৰ MLA আছিলে, আমি MLA কথা নকওঁ। ৰ'ব শুনক, আৰে কথাটো আপুনি শুনি লওক। কথাটো শুনি লওক। 1 মিনিট ৰ'ব, কথাটো শুনক। 1 মিনিট শুনক না, আপুনি শুনক এতিয়া। আৰু 1 মিনিট শুনক না, আপুনি 1 মিনিট শুনক। আৰে আপুনি আমাৰ কথা শুনিবলৈ দিয়ক। শুনক আৰে কথাটো শুনি লওক। আপুনি কথাটো শুনি লওক। MLA জনক আমি অকৰ্মণ্য বুলি ক'ব পাৰো ন? আমি অকৰ্মণ্য বুলি কৈছো। শুনক, আমি MLA কথা শুনি লওক। আপোনালোকে শুনিবলৈ ধৈৰ্য ধৰক। শুনক, MLA জন হ'ল অকৰ্মণ্য। তেওঁৰ দিনত কাম নহলে আমি এটাই আশা কৰিছিলো, বিজেপি MP জনে আমাৰ তাত কাম কৰিব। চাওক, জনপ্ৰতিনিধি হিচাপে MP জনৰ দায়িত্ব আছে, বিধায়কজনৰ দায়িত্ব আছে। যদি বিধায়কজনে কাম কৰা নাই, তাৰ অৰ্থ এইটো নহয় যে MP জনেও নকৰিব। দুইগৰাকীৰ দায়িত্ব আছে, দুইগৰাকীৰ দায়িত্ব আছে। হয়, মই আহিম। আপুনি বহুত এটা কথা কম, দায়িত্ব দুইগৰাকীৰ আছে। হয়, আমি ইয়াতে কেৱল ৰঙানদী নাওবৈচা লখিমপুৰ সমষ্টিয়ে নে, আমি বিহপুৰীয়া সমষ্টিৰ প্ৰতিনিধি। 12 বৈষ্ণৱৰ পবিত্ৰ ভূমিৰ পৰা বিহপুৰীয়াক প্ৰতিনিধিত্ব কৰি আহিছো। আমি অসমখনৰ ঠিকা লোৱা নাই, অসমখনৰ দায়িত্ব চৰকাৰৰ। কেন্দ্ৰত যি চৰকাৰ আছে, ৰাজ্যত যি চৰকাৰ আছে, অসমখনৰ ঠিকা তেখেতসকলে ল'ব। কিন্তু আজিৰ তাৰিখত বিহপুৰীয়া সমস্যাৰ যি বিষয়ে আপোনালোকৰ আগত তুলি ধৰিবলৈ অৱগত কৰিম। বিহপুৰীয়াৰ পৰা আহিছো, 12 বৈষ্ণৱৰ ঠাই বিহপুৰীয়া পবিত্ৰ ভূমি। আৰু বিহপুৰীয়াত যোৱা 10টা বছৰত কি উন্নয়ন হ'ল? বিহপুৰীয়াত যোৱা 10টা বছৰ বিজেপি শাসনাধিষ্ঠ চৰকাৰ থকাৰ পিছত কি উন্নয়ন হ'ল? আমি বিহপুৰীয়া বিষয়ে কম। আমাৰ বিহপুৰীয়াৰ লগত আমাৰ বিহপুৰীয়া ৰাইজ আছে, বিহপুৰীয়া ৰাইজে ক'ব বিহপুৰীয়াত কি উন্নতি হ'ল। এগৰাকী মহিলা আছে কংগ্ৰেছৰ। ৰ'ব মহিলাগৰাকীৰ কথা শুনি লওক। মহিলাগৰাকী আছে, এগৰাকী মহিলা আছে। আপোনালোকৰ মহিলা দিছে, শুনি লওক, কথাটো শুনি লওক। মই যাম, সকলোৰে ওচৰলৈ যাম। অতিথি আপোনালোক আমাৰ। হয়, এওঁৰ কথা শুনি লওক। নাই ৰ'ব, শুনি লওক। হয়, এওঁৰ কথা আপুনি কি ক'ব? আপুনি কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছে, আঁচনিৰ কথা বাইদেৱে কৈছিলে। হয়, আপুনি কি প্ৰত্যুত্তৰ দিব? হয়, আঁচনি দিছে, আমি আঁচনি নাই দিয়া বুলি কোৱা নাই। আৰু প্ৰথম কথা, বিজেপি সকলে কয় যে আঁচনি কংগ্ৰেছে বা ৰাইজৰ দলে বা AGPয়ে কিয় লৈছে। আৰে এখন দেশত এখন আঁচনি প্ৰস্তুত কৰাৰ লগে লগে এখন সকলো জনসাধাৰণৰ অধিকাৰ, প্ৰথম কথা। দ্বিতীয় কথা, আমি যদি দোকানত কিবা এটা বস্তু কিনিবা, যদি মূল্য বৃদ্ধি হৈছে, কংগ্ৰেছৰ বাবেও হৈছে, বিজেপিৰ বাবেও হৈছে, আৰু সকলো ৰাজনৈতিক দলৰ বাবে হৈছে। গতিকে যদি আমি সকলোতে টেক্স দিছো, ইমানে টেক্স দিছো, আজি মধ্যবিত্ত নাই অসমত, দুখীয়া আৰু ধনী। গতিকে এইবাৰতো অৰুণোদয়, আপুনি এটা কথা জানিব, এইবাৰ অৰুণোদয় 9000 টকাটোৰ লোভত এখন ঘৰতো 3-4 গৰাকীয়ে পাইছেই, লগতে এইবাৰ পুৰুষেও অৰুণোদয় পাইছে। এটা হাঁহি উঠা কথা, পুৰুষেও পাইছে। কিয় পাইছে গম পায় নে? তেওঁলোক হ'ল বুথৰ প্ৰেচিডেণ্ট, মণ্ডলৰ প্ৰেচিডেণ্ট, কাৰণ তেওঁলোকৰ ঘৰত মাহী পেহীয়ে দিয়ে। আৰু এটা কথা, কংগ্ৰেছৰ বদনাম, কংগ্ৰেছে দুৰ্নীতি কৰিলে, কংগ্ৰেছে কিবা কৰিলে, কিবা ঠিক আছে, কিন্তু কংগ্ৰেছত দুৰ্নীতি কৰা, চাকৰি বজাৰ খোলা, আৰু লাখ লাখ যাৰ ৱালত টকা ওলাইছিলে, সেই মানুহখিনি এতিয়া ক'ত? বিজেপিত। কাৰণটো হ'ল এতিয়া বিজেপি দল নহয়, এয়া হ'ল কংগ্ৰেছৰ প্ৰাক্তন নেতাৰ দল। বাইদেউজনী আছে,
মই 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 আপোনালোকক ধন্যবাদ জনাইছোঁ। মই এটাই কথা কওঁ, এওঁলোকে আঁচনি দিছে বুলি কৈছে, ঠিক আছে, মহিলাসকলে আঁচনি পাইছে। এজনী মাইকী মানুহ, এজনী মহিলা আপুনি 1250ক 30 হৰণ কৰিলে 41 টকা, এজনী মহিলাক 41 টকাত বিক্ৰী কৰি লৈছে। মই আহিছো হিচাপ তেওঁলোকৰ। আহিলো মহিলা হ'ব খানাদা বজাৰ মহিলা হয়। আচলতে মহিলা যদি ক'ব বিচাৰিছে মই আহিম। হয় আপুনি ক'ব। চাওক বাইদেউ, চাওক ডাঙৰীয়া, তেখেতে ক'ব, মই যাম আপোনালোকৰ ওচৰলৈ যাম। বাইদেৱে কৈ আছে যে আঁচনি চৰকাৰে দিছে সকলোৱে ল'ব পাৰে, কিন্তু তেওঁলোকে অকমান আগত কিয় ক'লে যে চৰকাৰে আঁচনি দি পেলাই ভোট কিনিছে, মহিলাৰ মাথা কিনিছে? কিয় ক'লে? যদি তেওঁলোকে ইমানেই লাজ পায়, কিয় আঁচনি লৈ থাকিব লাগে? তেওঁলোকে কিয় ল'ব লাগে? তেওঁলোকে ইমানেই যদি আত্মসন্মানত আঘাত লাগিছে, তেতিয়াহ'লে আঁচনি আজিয়ে বৰ্জন কৰক। মই আপোনাৰ ওচৰলৈ আহিলো। মই ছাৰ দাদা আপোনাৰ ওচৰত যাম, অলপ আগলৈ আহক, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। হয়, আমি বিভিন্ন বিষয়ত কথা পাতি আছিলো, আঁচনিৰ বিষয়টো অন্তৰ্ভুক্ত হৈছে, কিন্তু স্থানীয় সমস্যাবোৰৰ কথা অপজিশ্যনে বা অৰাজনৈতিক দলে কোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ প্ৰতিনিধি হিচাপে কি মন্তব্য কৰিব? প্ৰথমে আপোনাক নিৰ্বাচনী এক্সপ্ৰেছলৈ স্বাগতম জনাইছো। মই লখিমপুৰৰ পৰা প্ৰতিনিধিত্ব কৰিছো। লখিমপুৰত সামগ্ৰিকভাৱে যি বিকাশ হৈছে, লখিমপুৰৰ যি পূৰ্বৰ বিকাশ আৰু আপুনি এতিয়া লখিমপুৰৰ বিকাশ চাব, স্বাস্থ্য শিক্ষাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত আপুনি ক্ৰমান্বয়ে আগুৱাই গৈছে। এই ৰঙানদী সমষ্টিত আপুনি অনুষ্ঠানটো কৰাৰ ফলত মই ক'ব বিচাৰিছো, এই ৰঙানদী সমষ্টিৰ 90% আছিল আপোনাৰ নাওবৈচা সমষ্টিত, আৰু ইয়াৰ বিধায়ক আছিল ভৰত নৰহ। ভৰত নৰহে কি কৰিলে এতিয়া যথেষ্টখিনি আপুনি গম পালে। ইয়াৰ পাছতে আপোনাক ক'ব বিচাৰিছো যে কংগ্ৰেছৰ যিসকল কৰ্মীয়ে কৈছে তেওঁলোকে ইমান প্ৰতিবাদ কৰাৰ অৰ্থই নাই, তেওঁলোকক উত্তৰ কেনেকে দিব? তেওঁলোকে 60-70 বছৰে কি কৰিলে? তেওঁলোকে যদি বিদ্যালয়সমূহ ভালকৈ বনালেহেঁতেন, ৰাষ্ট্ৰীয় বাট পথবোৰ ভালকৈ বনালেহেঁতেন, উন্নয়ন প্ৰগতি আগবাঢ়িলেহেঁতেন, আজি কংগ্ৰেছৰ বিৰোধিতা কংগ্ৰেছৰ উত্তৰ কোনে দিব? কংগ্ৰেছে অসমখন একেবাৰে জহৰ নামে লৈ গৈছিলে এটা সময়ত। এতিয়া মোক এটা কথা কওক, নাওবৈচা লখিমপুৰ সোমাইছে, ৰ'ব, নাওবৈচা লখিমপুৰ সোমাইছে, নাওবৈচা ঢকুৱাখানা সোমাইছে, ক্ষমা কৰিব, ৰঙানদীত লখিমপুৰ সোমাইছে, ৰঙানদীত ঢকুৱাখানা সোমাইছে, ৰঙানদীত নাওবৈচা সোমাইছে। নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ তিনিটা সমষ্টি যদি কম্পেয়াৰ কৰোঁ, উন্নয়ন আপুনি ক'ত বেছি হৈছে? লখিমপুৰত আটাইতকৈ বেছি হৈছে। তাৰপিছতে আমি ক'ব বিচাৰিম যে যদিও ইয়াত আমাৰ বিধায়ক নাই, কিন্তু ৰঙানদীৰ সমষ্টি আপুনি এইফালে 5 নৈৰ পৰা আপুনি বিভিন্ন ৰাস্তা বাট পথৰ পৰা আপুনি কামসমূহ দেখিব। ঠিক তেনেদৰে আপুনি নাওবৈচা সমষ্টিটো কিন্তু বিজেপি চৰকাৰে যথেষ্ট কাম কৰিছে। আপুনি এইফালে যিখন ঘূনাসুঁতি দলং, মিৰিজীয়ৰ যিখন ঘূনাসুঁতি দলং, সেইখনৰ কথা আপুনি ভালদৰে জানে। ঠিক তেনেদৰে আপুনি পানীগাঁৱৰ যিখন বাট পথৰ সেইটো কথাও জানে। আচলতে আপোনাক আজি নিৰ্বাচনী বিষয় সম্পৰ্কে ইয়াতে ক'ব বিচাৰিছো যে ৫টা সমষ্টিতেই আমি বিপুল সংখ্যক ভোটত জিকিম আৰু তেওঁলোকৰ একেবাৰে শূন্য আসন পাব। ইয়াৰটো কওক, ৰঙানদীটো কওক। ৰঙানদীত সকলোৱে চিঞৰিছে, আপুনি বাটে পথে শুনিব ঋষিৰাজৰ নামে শুনিব। ঋষিৰাজৰ বাদে বেলেগৰ নাম আপুনি আপোনালোকৰ ওচৰলৈ মই পিছফালে যাব বিচাৰিছো। হয়, মই এওঁ ওচৰলৈ যোৱা নাই, তাৰপিছত সেইফালে যাম মই। হয়, ডাঙৰীয়া কওক। মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ। মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, যিহেতু বিজেপি চৰকাৰখন প্ৰথমতে ক'ব বিচাৰিছোঁ বিফল। কিয় বিফল? জুবিন গাৰ্গক নিৰ্বাচনৰ আগতে তেওঁলোকে কৈছিলে যে ন্যায় দিব, আৰু তাৰপিছতে চাওক তেওঁলোকে কি কৰিছে। শিখৰজ্যোতি আপোনাৰ চাওক, সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰীটো চিল কৰিছিলে, আৰু তাৰপিছত কি কৰিছিলে, শ্যামকানু মহন্ত বেংক একাউণ্টখিনি চিল কৰিছিলে। তাৰপিছত কি কৰিলে, তেওঁলোকে খুলি দিলে। আৰু তাৰপিছতে আপোনালোকে চাওক, চিঞৰ বাখৰ, তেওঁলোকে আমি কথা ক'লে চিঞৰ বাখৰ কৰে। আমি কেনেকৈ কথাখিনি জনসাধাৰণৰ মাজলৈ লৈ যাম? আপোনালোকে চাওক, নাওবৈচা, এইটো হ'ল নাওবৈচা জুবিন গাৰ্গৰ ন্যায় প্ৰাসংগিক, নাওবৈচা কথা কওক। নাওবৈচা সমষ্টিৰ ভৰত চন্দ্ৰ নৰহয় ইয়াত বিধায়ক আছিলে। তাৰপিছতে চাওক, যিজন মুখ্যমন্ত্ৰীয়ে কয় ভেঞ্চাৰ MLA বোলে, এইজন বোলে ভৰত নৰহ ভেঞ্চাৰ MLA, তেওঁলোকক ভোট দিয়া নাই কাৰণে বোলে ৰাস্তা ঘাট নহয়। 3 উন্নয়ন কৰিব পাৰিছে নাই? 3,40,00,000 জনসংখ্যাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ ইয়াত ভেঞ্চাৰ MLA কিহৰ কথা আহে? প্ৰশ্নটো এনেকুৱা, ভৰত নৰহে উন্নয়ন বিৰোধীৰ সমষ্টি হোৱাৰ কাৰণে কৰিব নোৱাৰিলে বুলি ক'ব বিচাৰিছে নেকি? একচুৱেলি চাওক, আপোনাক চাওক কওঁ, অসম মালা অধীনত ইয়াত যিমান উন্নয়ন আহিছিলে, তেওঁলোকৰ এটাই কথা যে ইয়াত মানে কংগ্ৰেছীয় মানুহ বা অন্যান্য মানুহবিলাকে তেওঁলোকক ভোট দিয়া নাই বা অন্যান্য ই কৰা নাই কাৰণে তেওঁলোকে বঞ্চিত হৈছে। এতিয়া এটা কথা কওক, আপুনি যিহেতু কৃষক মুক্তিৰ, ৰ'ব, শিৱসাগৰত অখিল গগৈ কেনেকে উন্নয়ন কৰিছে? এতিয়া চাওক, আপুনি চাওক, আজি যদি বিৰোধী বিধায়ক এজন আছে, আজি 1000 কোটিৰ ওপৰত কিন্তু শিৱসাগৰত উন্নয়ন কৰিবলৈ কৈছে। নহয়, ভৰত নৰহে নাই পৰা, অখিল গগৈ পাৰিছে।
সেইটোৱে কওক। সেইটোৱে প্ৰমাণ। আৰু তাৰপিছত চাওক এটা কথা কওঁ, আমাৰ ৰঙানদী সমষ্টিত খালি ৰাস্তা ঘাট আৰু দলংখিনিয়ে উন্নয়ন নহয়, তাৰ পিছতে চাওক প্ৰত্যেক বছৰে বছৰে ইয়াত বানগাৰখিনিয়া হয়। ইয়াত বানপানীয়ে নেপকুৱে পানী খুলি দিয়াৰ পিছত আপোনাৰ শিঙৰা নদীয়ে প্ৰত্যেকবাৰে মাথাউৰি ভাঙে, কিন্তু হাজাৰ হাজাৰ ঘৰ ভাঙি পেলাই, হাজাৰ হাজাৰ গৰু উটুৱাই নিয়ে। তাৰ পিছত কিন্তু সেই সময়ত কিন্তু জনপ্ৰতিনিধিবিলাকৰ খবৰ নাথাকে। আৰু এটা কথা ৰ'ব, ক'বই লাগিব, লখিমপুৰ জিলাখনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৰাজনাথ সিঙে তৰুণ গগৈ চৰকাৰ থকাৰ আগতে তেওঁলোকে কৈছিলে বন্ধ কৰি কৈছিলে। তাৰপিছত কি কৰিলে, তেওঁলোকে যেতিয়া গাদী দখল কৰিলে, তাৰপিছত কি কৰিলে, সেই নদী বান্ধটো আজিৰ দিনত সম্পূৰ্ণ হ'বলৈ গৈছে। আৰু এটা কথা ক'ব লাগিব, আমাৰ এটা কথা ক'বই লাগিব, লালুকৰ পৰা 15 কিলোমিটাৰ আগত এখন টোলগেট আছে। এই টোলগেটখন বিজেপি গভৰ্ণমেণ্টে বা তেওঁলোকে উঠাই দিব পাৰিছিলে নে? এই টোলগেটখন বন্ধ কৰিবলৈ সাহস আছে নে? ৰঙানদীৰ কৃত্ৰিম বান এটা জ্বলন্ত সমস্যা, শিৰোনাম দখল কৰে, হয় নহয়? শিৰোনাম দখল কৰে ৰঙানদীৰ বানৰ সমস্যাটোৱে। গতিকে এই হয় 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 ৰ'ব 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 আগলৈ আহক। হয়, ৰঙানদীৰ হয় অৰাজনৈতিক সংগঠনো আছে। হয় হয়, নহয় নহয়, আপুনি কি ক'ব বিচাৰিছে? মই হয়, যিসকল আমাৰ বিৰোধী দলৰ ইয়াত কাৰ্যকৰ্তা আছে, ৰাইজৰ দলৰ হওক বা কংগ্ৰেছে হওক, আমি জুবিনদাক শ্ৰদ্ধা কৰোঁ, কিন্তু তেওঁলোকৰ মাজত তেওঁলোকে নিৰ্বাচনত ৰাইজৰ মাজত কি ইছ্যু লৈ যাব? মাত্ৰ জুবিনদাৰ জুবিনদাৰ জুবিনদাৰ। আৰু এওঁলোকৰ বাহিৰত কিবা আছে নেকি? অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে তেওঁ ক'লে, ৰাইজৰ দলৰ তেওঁলোকৰ সভাপতি অখিল গগৈ কি কৰিলে তেওঁলোকৰ সমষ্টিত, অখিল গগৈ কি কৰিছে অসমবাসীৰ বাবে? মাত্ৰ য'তে ত'তে মহিলাক ধৰি সাৱটি ধৰাৰ বাদে বেলেগ কাম আছে নেকি তেওঁলোকৰ? কি কৰিলে উদাহৰণ দিব পাৰিব? কংগ্ৰেছে বিগত দিনত কি কৰিলে ক'ব পাৰিব? নাই নাই, চাওক চাওক, নাই নাই, জুবিনৰ হয় বহকে 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 আগলৈ আগলৈ ৰ'ব 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 চাওক ৰ'ব চাওক, নাই নাই, হয় জুবিন গাৰ্গৰ নিয়ে প্ৰাসংগিক আপোনালোকে দাবী কৰিছে। ৰ'ব যাম সকলোৰে ওচৰলৈ যাবলৈ প্ৰয়াস কৰিছে। ৰঙানদীৰ বানৰ এটা প্ৰসংগ উল্লেখ কৰিছিলে, তাৰ ওপৰত উত্তৰ মই জানিব বিচাৰিছো। হয় নহয়, বান যেতিয়া হৈছিলে তেতিয়া আপোনালোকৰ স্থানীয় বিধায়ক ইয়াত আছিলে নে কোন আছিলে? আজি মই আপোনাক সমস্যাটোৰ সমাধান সূত্ৰৰ কাৰণে বানৰ কাৰণে এইখন চৰকাৰে যিমান কৰিছে, এইখন চৰকাৰৰ ডিপাৰ্টমেণ্টে যিমান কৰিছে, আজিলৈকে কোনো চৰকাৰে কৰা নাই। আজিৰ তাৰিখত অসমত আগতে পূৰ্বত যি বানপানী হৈছিলে, আজিৰ তাৰিখত বানপানী কিন্তু ইমান অসমত নহয়, সেইটো আমি সকলোৱে মানি লৈছে। কিন্তু দুই এটা জেগাত, ৰঙানদীৰ দুই এটা জেগাত তথাপিও ইয়াত আমাৰ যি বানপানীৰ সমস্যা কিছু কিছু স্থানত হয়, সেয়া খুব কম দিনৰ ভিতৰত আমি তাৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা কৰা হৈছে। জানিব বিচাৰিছো দুটা কথা, এটা হৈছে নেচাৰেল বানপানী আৰু আনটো হৈছে প্ৰকল্পৰ পৰা সৃষ্টি হোৱা বানপানী। দুইটাৰ প্ৰসংগ কৃষক মুক্তিৰ সদস্যগৰাকীয়ে নেতাগৰাকীয়ে উল্লেখ কৰিছে। আপোনাৰ কি মতামত ৰাজনৈতিক সংগঠনৰ? প্ৰথম কথা হ'ল, অৰাজনৈতিক সংগঠনৰ ব্যক্তিয়ে কথা কওঁতে ৰাজনৈতিক দলৰ ব্যক্তিলৈ মাতিব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা, সংগঠন কৰিছো, প্ৰত্যেক মুহূৰ্ততে NSPC নেপকৰ বিষয়ে প্ৰতিবাদ কৰি আহিছো। আজি প্ৰতিবাদ কৰি আজি হয়ৰাণ হৈ গৈছো। ৰ'ব এক মিনিট আমি নিৰপেক্ষ কথা ক'ম। আজি শুনক, দুটা কথা কম, মোক ক'বলৈ সুবিধা দিয়ক। আজি কংগ্ৰেছ চৰকাৰৰ দিনৰ বৰ্তমান সময়ত যিজন বিধায়ক ভৰতচন্দ্ৰ নৰহ সৰ্বকালৰ ধুৰন্ধৰ যদি বিধায়ক আছে ভৰতচন্দ্ৰ নৰহ। ৰ'ব, কিন্তু আপোনালোকে যিটো সভাকক্ষত আজি মিটিং কৰি আছে, এইটো অৰুণ কুমাৰ শৰ্মাদেৱে AGP দি থৈ যোৱা। ইয়াত বৰ্তমান শক্তিশালী সাংসদ প্ৰধান বৰদেৱে কি কৰিলে, চূণ তেল সানি ঘৰটো এনেকৈ কৈ থৈ দিলে। ৰ'ব আপোনালোকে ৰ'ব, আমাৰ প্ৰতিবাদ আছে। এতিয়া আপোনাক এটা কথা কওঁ, ৰ'ব মই নিৰপেক্ষ কৈ আছো। ৰ'ব, এই বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপোনালোকক কৈছো শুনক, এই নিৰ্বাচনৰ সময়ত আমাৰ ৰাস্তা ঘাটত বেনাৰ লাগিলে, সকলো মন কৰিব, কংগ্ৰেছকো কৈছো, বিজেপিক কৈছো, ৰাস্তা ঘাটত বেনাৰ লাগিলে, এই গছত গজাল মাৰিবলৈ অধিকাৰ কোনে দিলে? মাত্ৰ এজনে নামাৰে। ৰ'ব মই কংগ্ৰেছকো কোৱা নাই, বিজেপিকো কোৱা নাই, মাত্ৰ এজন বিজেপি কৰ্মী, গোবিন্দ শইকীয়া, বহুত ভাল মানুহ, সেইজনে কোনো এজোপা গছত গজাল মৰা নাই। অকল গোবিন্দ শইকীয়া, তেখেতে কোনো এজোপা গছত গজাল মৰা নাই। তেখেতে হোৰ্ডিংছ লগাইছে, ভালকে লগাইছে, কিন্তু তাৰ বিপৰীতে কংগ্ৰেছ হওক বিজেপি হওক, তেখেতলোকক গছত গজাল মাৰি বেনাৰ লগাবলৈ কোনে অধিকাৰ দিছিলে? তেখেতলোকক আপুনি বিচাৰিছে গছত হয়, মই আপোনাৰ ওচৰলৈ যাম, মই পিছফালে যাব বিচাৰিছো ডাঙৰীয়া। মই হয়
ৰ'ব আপুনি ক'লে এবাৰ মই এবাৰ মই ইয়াৰ আগতে ডাঙৰীয়া যি প্ৰসংগ উঠাইছিলে মেডিকেল কলেজৰ কথা কৈছিল, মই তেখেতক ক'ব বিচাৰিছোঁ যে 2006 চনৰ পৰা 2011 চনলৈকে আমাৰ লখিমপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই ডাঙৰীয়াই বিধায়ক আছিলে। সেই সময়ত তেওঁলোকে মেডিকেল কলেজটো আধাখিলা কৰিছিল, কিন্তু মাত্ৰ লখিমপুৰ আৰু ঢকুৱাখানাত কংগ্ৰেছে নিজৰ বিধায়ক জিকাব নোৱাৰাৰ কাৰণে 10 বছৰ দিন লটকাই ৰাখিছিলে মেডিকেল কলেজটো, আপোনালোকে হয়তো নিশ্চয় জানে। তাৰপিছতে কিন্তু বিধায়ক মানৱ ডেকা ডাঙৰীয়া অহাৰ পিছত ইয়াৰ প্ৰচেষ্টা হাতত ল'লে আৰু মেডিকেল কলেজ হৈ উঠিল। আপোনালোকে প্ৰত্যেকবাৰে কৈ আহিছে যে বিধায়ক নাথাকিলে কামবোৰ লটকাই ৰাখে, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ দিনত কিন্তু তেনেকুৱা ব্যৱস্থা হোৱা নাই। আৰু দ্বিতীয় কথা আপোনালোকক কৈ দিছোঁ যে নাওবৈচা সমষ্টিৰ যিজন বিধায়ক আছিল তেওঁ আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। যিজন বিধায়ক আছিলে তেওঁ একেবাৰে 126টা বিধানসভা সমষ্টিৰ ভিতৰত তেওঁৰ নিষ্কৰ্মা বিধায়ক। তেখেতে ইয়াত লখিমপুৰ নাওবৈচা সমষ্টিত মনোনয়ন পত্ৰ দিয়া দিনাখনে মানুহে দেখিছিলে, তাৰপিছত কিন্তু দিছপুৰত গৈ তেওঁ হাৱা হৈ গ'ল। গতিকে এনেকুৱা এজন বিধায়ক আপোনালোকে ইয়াৰ পৰা জিকাই পঠিয়াইছিলে, যিজন বিধায়কৰ কোনো গুৰুত্বই নাই, কোনো কোৱালিটি নাই, তেওঁ বিধায়ক হোৱাৰ আচলতে তেওঁ কোনো যোগ্যতা নাই বুলি আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ। মই পিছলৈ যাম আপোনালোকৰ দলৰে মই পিছলৈ যাম। সংক্ষেপত আজি কংগ্ৰেছ দলৰ যিসকল প্ৰতিনিধি বন্ধু আহিছে মই তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে ইতিমধ্যে স্বীকাৰ কৰিছে যে তেখেতে যাকে আপুনি প্ৰশ্ন কৰিছে তেওঁ প্ৰশ্নটো বাগৰাই গৈ কৈছে মই বিহপুৰীয়া সমষ্টিৰ পৰা আহিছোঁ। তাৰমানে ইয়াৰ পৰা প্ৰমাণ পোৱা গৈছে যে ঋষিৰাজ হাজৰিকাক ইতিমধ্যে তেওঁলোকে ৱাক অভাৰ দিছে। গতিকে সকলোকে ধন্যবাদ। মই পিছলৈ আহিছোঁ হয়, ইয়াতে বিজেপি কংগ্ৰেছ দুইটা পাৰ্টি আছে, আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলি আছে, কিন্তু আমি ছাত্ৰ সন্থাই এটা কথা দাবী কৰিব বিচাৰো যে উন্নয়ন হৈছে, উন্নয়ন নাই হোৱা বুলি আমি নাই কোৱা, কিন্তু কংগ্ৰেছৰ দিনত কেঁথা কম্বলৰ ৰাজনীতি হ'ল আৰু বিজেপিৰ দিনত ৰাজনীতি হৈছে আঁচনিৰ। গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত অসমত প্ৰায় 8,000 বিদ্যালয় বৰ্তমান সময়ত বন্ধ হৈ গৈছে আৰু প্ৰায় 10,000 চৰকাৰী পদ এতিয়াও কিন্তু বিদ্যালয়সমূহত খালী হৈ আছে। তেনে এটা জ্বলন্ত উদাহৰণ আমাৰ লালুকত যিখন বিদ্যালয় আছে, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়। লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষকৰ অভাৱ। আজিৰ পৰা প্ৰায় কমেও 6 মাহ কমেও 2 বছৰ পূৰ্বৰ কথা। 2 বছৰ পূৰ্বে যি দৃষ্টিগোচৰ হৈছে, আমাৰ দৃষ্টিগোচৰ হৈছে যে ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষক নাই। কিন্তু আমি জাতীয় দল সংগঠনে, আমি স্থানীয় দল সংগঠনে কিন্তু প্ৰশাসন চৰকাৰক দাবী কৰি আছো, কিন্তু আছে। হয়, আৰু এটা কথা আছে যিটো কথা কংগ্ৰেছে ক'লে বা বিজেপিয়ে ক'লে যে আমাৰ যিটো বানপানীৰ সমস্যা, আমাৰ এটা জ্বলন্ত সমস্যা, ৰঙানদী সমষ্টিৰ এটা জ্বলন্ত সমস্যা আছে বানপানীৰ সমস্যা। কিন্তু এই বানপানীৰ সমস্যা যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল আৰু বিজেপিয়ে সেইটো স্থায়ী কৰিলে। গতিকে আমি এটাই কথা ক'ব বিচাৰো যে আমাৰ ৰঙানদী সমষ্টিত আগন্তুক বিধায়ক যিয়ে নহওক আমাৰ ইয়াৰ সমষ্টিৰ উন্নয়ন হ'ব লাগে। আৰু আমাৰ যি নিবনুৱা সমস্যা আছে, নিবনুৱা সমস্যা আৰু এটা ক'ব ললো মই আহিম এইফালে আহিব বিচাৰিছোঁ। পিছত কোনে ক'ব? হয়, আপুনি বহু ক'বলৈ বিচাৰিছিল, যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি, আপোনাৰ পৰিচয়টো আৰু কি ক'ব? হয়, মোৰ নাম উৎপল গগৈ আৰু আজি এই অনুষ্ঠানত এজন নতুন প্ৰজন্মৰ যুৱক হিচাপে কথাবিলাক প্ৰত্যেকটো বিষয় যুক্তি সহকাৰে বিশ্লেষণ কৰিব পৰা আমাৰ ক্ষমতা আছে। কাৰো কথা বতৰাক আমি অমৃতবাণী বা দেৱবাণী হিচাপে গ্ৰহণ কৰি আমি নলওঁ। গতিকে কথা বতৰাবিলাক এনেকুৱা ধৰণৰ হৈছে, বৰ্তমান শাসকীয় পক্ষৰ ব্যক্তিসকলে বাৰে বাৰে কিছুমান কথা ক'বলৈ বিচাৰিছে যে ইয়াতে যিহেতু প্ৰায় কেইটা সমষ্টিৰ বিষয় ৰাইজ আছে, গতিকে মই সকলোবিলাক সমষ্টিতে প্ৰযোজ্য হোৱা কেইটামান কথা ক'ব বিচাৰিছোঁ যুক্তি সহকাৰে। বৰ্তমান সময়ত আমাৰ আমি সকলোৱে আলোচনা কৰিব লাগিছিল উন্নয়ন আৰু অনুন্নয়নৰ কথা বতৰা। যিবিলাক উন্নয়ন হোৱা নাই সেই উন্নয়নবিলাক কেনেদৰে হ'ব সেই কথা বতৰাবিলাক, কিন্তু বৰ্তমান সময়ত হৈ আছে বিভিন্ন ধৰণৰ চালে বেৰে কোবোৱা কথা। এটা কথাটো হ'ল যে বৰ্তমান সময়ত আমাৰ যিবিলাক সমস্যা আছে, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা আৰু কৰ্মসংস্থাপনৰ যি সমস্যা, নৱপ্ৰজন্মই আজিৰ দিনত যদি কৰ্মসংস্থাপন পাইছে, একাংশই দাবী কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ ল'ৰা কিয় বাহিৰত হায়দৰাবাদ বেংগলোৰত গৈ তেওঁলোকে হাজিৰা কৰিবলগীয়া হৈছে? আপোনালোকে উন্নয়নৰ কথা কৈছে, উদ্যমিতা আঁচনিৰ কথা কৈছে, অৰুণোদয় আঁচনিৰ কথা কৈছে, 1250 টকা নহয় 12,050 টকা দিয়ক। কিন্তু আপোনালোকে সেই যদি উন্নয়ন হৈছে, সেই উন্নয়ন যদি আমাৰ এটা ৰাস্তা, আমাৰ মাটি বিক্ৰী কৰি হয়, সেই উন্নয়ন যদি আমাৰ কল কাৰখানা বিক্ৰী কৰি উন্নয়ন হয়, তেনেকুৱা উন্নয়ন আমাক নালাগে। যি উন্নয়নৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা নাই, সেই উন্নয়ন আমাক নালাগে। এইটো আমাৰ চিধা আৰু স্পষ্ট কথা কৰিছো।
তেওঁ কোৱা কথাটো উঠাই ল'ব লাগিব। আমি এইটো দেখা পাই আছো তেখেতে কৈছে যে ঋষিৰাজ হাজৰিকা আজি চিণ্ডিকেটৰ লগত জড়িত আছে, কিন্তু কেনেকুৱা ধৰণৰ চিণ্ডিকেটৰ লগত জড়িত আছে, কি চিণ্ডিকেটৰ লগত জড়িত আছে, সকলো তথ্য আজি ইয়াত আমাক তথ্য সহকাৰে দিব লাগিব। আমি কেতিয়াও নামানো। ঋষিৰাজ হাজৰিকাই আপুনি পেপাৰত এই বস্তুখিনি দেখি আছে, তেওঁ যে ভান্তৰ নিউজ তেওঁৰ কাৰণে প্ৰচাৰ কৰি আছে, কিন্তু এইটো দেখা নাই যেতিয়া ৰঙা নদীত বানপানী হওঁতে তেওঁ হাতুৰি মাটি ডিঙিলৈকে পানীত বুৰ গৈ মানুহক ৰক্ষা কৰিছিলে। সেইটো দেখিছিলে নাই? বানপানীৰ সময়ত সেই বস্তুটো আপুনি দেখিছিলে নাই? ঋষিৰাজ হাজৰিকাই যে সেই দুখীয়া মানুহক ঘৰ বনাই দিছিলে, সেই বস্তুটো আপুনি দেখিছিলে নাই? গ্ৰহণ কৰক, আসন গ্ৰহণ কৰক। হয়, আসন গ্ৰহণ কৰক, সকলোৱে আসন গ্ৰহণ কৰক। হয়, আসন গ্ৰহণ কৰক। বহি লৈ ক'ব, ধুনীয়াকে বহি লৈ কওক। আসন গ্ৰহণ কৰক, বেছি সময় নাই, অনুষ্ঠান সামৰিম। অনুষ্ঠান সুন্দৰকৈ অনুষ্ঠানটো হওক। বহি লওক। অসমৰ যদি 126টা সমষ্টিৰ ভিতৰত যদি ৰঙানদী বিধানসভা সমষ্টিৰ ঋষিৰাজ হাজৰিকা অসমৰ ইউথৰ আইকন হয়। যিমানে বিৰোধীয়ে ভুৱা প্ৰচাৰ কৰক, এইটো কোনো পধ্যে আমি মানিলো। চাওক, এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰেক্ষাপটটো চাওক। আজি এই জনজাতি এটা এক মিনিট আমি মই কথা কওঁতে মনে মনে আছো। আকৌ 1 মিনিট শুনিবলৈ ধৈৰ্য থাকক। মই ট্ৰাইবেল ল'ৰা, মই ট্ৰাইবেল ল'ৰা ৰ'ব। আপোনালোকে আমি একো কোৱা নাই দেই। মই ট্ৰাইবেল ল'ৰা হয়। লখিমপুৰ ডিষ্ট্ৰিক্টত জনজাতি অধ্যুষিত এখন জিলা, আটাইতকৈ ট্ৰাইবেল ডমিনেটেড ভোটাৰ হয়। এই বিজেপি চৰকাৰৰ যিটো দিনত আজি জনজাতি এলেকাবিলাকত যেনেধৰণে উন্নয়নমুখী হৈছে ন, অবিৰত। আজি 65টা বছৰ কংগ্ৰেছে আমাৰ জনজাতিৰ ৰাইজক অকল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে, কোনো উন্নয়ন নেদেখিলে। কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কি হৈছে, আজি জনজাতিৰ ৰাইজ অবিৰতভাৱে উন্নয়নৰ মুখ দেখিছে। আজিৰ তাৰিখত আজি বিজেপি চৰকাৰ কি কাম কৰা নাই? আজি ইয়াত 1,50,000 বিঘা ভূমি, আজি তুমি যদি হিন্দুত্ববাদী ল'ৰা হয় তেতিয়াহ'লে 1,50,000 বিঘা ভূমি অবৈধ বেদখলকাৰীয়ে নামঘৰ সত্ৰৰ ভূমি দখল কৰিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি কি এওঁলোকক পুলিয়ে পুকালিয়ে নামঘৰ সত্ৰৰ মাটি দখল কৰা অবৈধ অচিনাকি লোকক উৎখাত কৰা হৈছে। আজি কংগ্ৰেছৰ দিনত কি হৈছিলে? মেধা আৰু টেলেণ্টৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিলে চাকৰি নাপায়, কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত তামোল পাণ আৰু এটকাতে ঘোচ নিদিয়াকৈ লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে মেধা আৰু দক্ষতাৰ ভিত্তিত চাকৰি পাইছে। ৰ'ব আৰু 1 মিনিট। যিমানে যি নহওক বিৰোধী কংগ্ৰেছ দল ইতিমধ্যে কংগ্ৰেছে 2026 চনৰ ৰণদংগাৰ পৰা ইতিমধ্যে কংগ্ৰেছ ৱাক অভাৰ হৈছে। ইয়াত ভাৰতীয় জনতা পাৰ্টি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ পুৰা প্ৰতিষ্ঠা হ'ব আৰু খিলঞ্জীয়া ৰাইজৰ ইয়াত দপদপনি চলিব। মই এতিয়া মোৰ চাই শেষৰটো মন্তব্য ল'ম। হয়, ৰ'ব লৈ লওঁ। এওঁ ক'লে মই কংগ্ৰেছৰ পৰা লৈ লওঁ। হয়, কি ক'ব? মোৰ চাগৈ এইটো অন্তিমটো মন্তব্য, অনুষ্ঠানৰ মুখনি মাৰিব লাগিব। হয়, নিশ্চয়। মই প্ৰথমে এটা কথা কওঁ যে এটা কথা নকলে বেয়া হ'ব যে 70 বছৰ কংগ্ৰেছে কি কৰিছিল বুলি সুধি আছে। ইয়াত নিশ্চয় 15 বছৰতকৈ বেছি বয়সৰ মানুহ আছে, 15 তলতো নাই। 15 বছৰ বিজেপিয়ে কৰিছে। ইয়াত মই যিখন স্কুল পঢ়িছো, অৰ্থাৎ তেওঁলোকেও হ'ব, সেইখন কংগ্ৰেছে বনোৱা। LP স্কুল, ME স্কুল কংগ্ৰেছে বনোৱা, হাইস্কুল কংগ্ৰেছে বনোৱা, সেই কলেজ কংগ্ৰেছে বনোৱা য'ত মই পঢ়িছিলো। কংগ্ৰেছে এটা কথাই কম সিদ্ধান্ত কৰিছে। সামৰিব লাগিব। সময় সীমাবদ্ধ। হয়, সময় সীমাবদ্ধ। চৰকাৰৰ দিনত উন্নয়নৰ কথা কৈছে। এইখন চাওক, আপোনালোকে চাওক, তেওঁলোকে এটাই উন্নয়ন হৈছে ভোটৰ ৰাজনীতিৰ উন্নয়ন। আপোনালোকে চাওক, 2 লাখ কোটি ধাৰৰ বোজা, 3 লাখ 40 লাখ জনসংখ্যা ধাৰৰ বোজা। গৌৰৱ গগৈ বনোৱা জিৰণি চৰা আৰু নামঘৰটোৰ আপুনি ফটোকেইখন চাই ল'ব, তাৰপিছত উন্নয়নৰ কথা ক'ব। কংগ্ৰেছৰ দিনৰ উন্নয়ন আৰু বিজেপিৰ দিনৰ উন্নয়ন তেনেকুৱা কথা আপোনালোকে নক'ব। জাতিৰ নাম লৈ সদায় আন্দোলন কৰি পিছত কংগ্ৰেছৰ টিকেট লৈ তেখেতকেইটা হ'ল। শান্ত হওক। সকলো সেই স্থানৰে হ'ল, সকলো স্থানৰে শান্ত হওক। হয়, শান্ত হওক। হয়, শান্ত হওক। আপোনালোকৰ ওচৰলৈ আহিলো, মনৰ কথা বুজি ললো। হয়, সুন্দৰকৈ। হয়, শান্ত হওক, বহি দিয়ক। মোৰ অনুষ্ঠান সামৰিব লাগিব। মুখনি মাৰিছো আপোনালোকে। হয়, বহি দিয়ক, ধুনীয়াকে বহি দিয়ক। লালুকৰ পৰিৱেশটো বেয়া নকৰিব আপোনালোকে, সকলো বহি দিয়ক। লালুকৰ পৰিৱেশ বেয়া নকৰিব। আমাৰ মান সন্মানৰ কথা আছে, লালুকৰ পৰিৱেশ বেয়া নকৰিব খালি আপোনালোকে। আমাৰ এটাই আশা, আমাৰ ৰঙানদী সমষ্টিত, নৱগঠিত ৰঙানদী সমষ্টিত প্ৰথমজন বিধায়ক যাতে যিজন বিধায়ক হওক, সেই বিধায়ক যেনে আমাৰ উন্নতি কামনা কৰিছো। এই বাৰ্তাৰে শাসক বিৰোধী সকলৰ ওচৰলৈ আহিলো। প্ৰথমটো সমষ্টি তাতে মই অনুষ্ঠান সামৰিব লাগিব।
মই এটাই জানো, আমাৰ আমাৰ নাওবৈচা সমষ্টিত যিয়ে হওক নহওক নাজানো, আমাৰ ৰঙানদী সমষ্টিটোত যিয়ে এবেল হৈ আহক, আমাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা আমি এটাই অনুৰোধ জনাইছো, জনজাতিকৰণটো আগবঢ়াব লাগিব আৰু উন্নতি কৰিব লাগিব। সেইটোৱে কথা। অনুষ্ঠান সামৰিব লাগিব। নতুন সমষ্টি, নতুন প্ৰত্যাশা, নতুন আশা। এজন বিধায়ক আহক, সকলোৱে বিচাৰিছে যিজন বিধায়কে ৰঙানদীৰ উন্নয়ন কৰিব। এই বাৰ্তাৰে মই অনুষ্ঠান সামৰিছো। ৰঙানদীবাসী আমাৰ সৈতে আজি সংযুক্ত হোৱাৰ কাৰণে, আমাৰ আহ্বানৰ সঁহাৰি জনাই ইয়াত উপস্থিত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনুষ্ঠান সামৰিছো। শুভৰাত্ৰি।